নমস্কাৰ মই অদিতি চক্ৰৱৰ্তী মই পেইণ্টিং কৰোঁ আৰু ইণ্ডিয়ান ক্লাছিকেল ডান্স ভাৰতনাট্যম আৰু লগতে এতিয়া সত্ৰীয়াৰ প্ৰশিক্ষণ লৈ আছোঁ আজি সালমা জাহানৰ আমন্ত্ৰণত অসমৰ শিল্পী কলা কুশলী আৰু চিত্ৰশিল্পী এই PhD লৈ আহিছোঁ আৰু আজিৰ এই লাইভ অনুষ্ঠানটি মই কিছু মোৰ শৈশৱৰ কথা ক'ম কিছু পেইণ্টিং দেখুৱাম আৰু এখন পেইণ্টিং কৰি আছোঁ সেইখিনি মই আপোনালোকৰ সৈতে দেখুৱাম প্ৰথমতেই আৰম্ভণিতেই মই মোৰ শৈশৱৰ কথা ক'বলৈ বিচাৰিম মোৰ জন্ম গুৱাহাটীত আৰু সৌভাগ্যক্ৰমে মোৰ জন্ম হয় এগৰাকী কবিৰ ঘৰত মোৰ দেউতা অৱনী চক্ৰৱৰ্তী মোৰ মা গায়ত্ৰী চক্ৰৱৰ্তী আৰু খাৰঘূলি পাহাৰত খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আমি ডাঙৰ হোৱাৰ সৌভাগ্য হয় আৰু এই সময়খিনি মানে শৈশৱৰ সময়খিনি মই ভাবোঁ প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে মানে গোটেই জীৱনত শৈশৱৰ প্ৰভাৱ থাকে আৰু এই শৈশৱৰ প্ৰভাৱেই পিছত গৈ পেলাই পিছৰ যিবোৰ ৰুচিবোধ ডেভেলপ হয় নিজৰ ভাল লগা বেয়া লগা এই সকলো কথাবোৰ তেনেকৈ গঢ় লয় সময়ে সময়ে গতিকে মই যেতিয়া মোৰ শৈশৱৰ কথাবোৰ মনত পেলাওঁ মোৰ খুব ভাল লাগে আৰু মই ভাবোঁ সেই শৈশৱতেই মই মোৰ মনৰ ভিতৰত মানে এক ধৰণৰ জীৱনৰ লক্ষ্য জীৱনৰ প্ৰতি যে মই কি হ'ম পিছত কি কৰিম এক আগ্ৰহ হাবিয়াস তেতিয়াই গঢ় লৈছিল মই দেখিছিলোঁ মোৰ আশে পাশে মই বেছিকৈ মোৰ মনত পৰে দেউতাই ছবি আঁকিছিলে দেউতাই ছবি আঁকিছিল অইল পেইণ্টিং কৰিছিলে লিখা মেলাটো কৰিছিল আৰু সেই অইল কালাৰৰ গোন্ধ টাৰ্পেণ্টাইন আৰু বাকী ব্যৱহাৰ কৰিছিলে যিবোৰ ৰং ব্যৱহাৰ কৰিছিলে সেই তাৰ গোন্ধবিলাক আৰু যেনেকৈ দেউতাই কালাৰ মিক্সিং কৰিছিলে সেইবিলাক দেখি মোৰ কৰিবৰ খুব মন গৈছিল আৰু তেতিয়া দেউতাই ব্যৱহাৰ কৰিছিল আমাৰ পুৰণি স্লেটবিলাক আমিতো মাটিৰ পেঞ্চিলেৰে লিখিছিলোঁ স্লেটত প্ৰথম আমি যেতিয়া স্কুলত যাওঁ অ আ ক খ মই লাচিঙত পঢ়িছিলোঁ ক্লাছ 4লৈকে লোহিত ছাৰক পাইছিলোঁ অনিমা বাইদেউ অপৰ্ণা বাইদেউ এওঁলোকে আমাক শিকাইছিলে বেলেগ ধৰণৰ পৰিৱেশ আছিলে তাৰপিছত মই TCত পঢ়োঁ আৰু সৰুতে লগে লগে নাচিও ভাল পাইছিলোঁ আমাৰ পাহাৰত এটা বিহু নাচৰ এটা সৰুকৈ গ্ৰুপ এটা বনাই দিয়া হৈছিল মোৰ দাদা ঋত্বিক চক্ৰৱৰ্তী ঢুলীয়া আছিল মই তাৰপিছত ভাৰতী মানে পূৰ্ণিমা ইলা মুনমা এনেকৈ আমাৰ বহুত কেইজনী আছিল দীপিকা আমি বহুত বছৰ নাচিছোঁ একেলগে আৰু প্ৰথম অৱস্থাত তেতিয়া ষ্টেজ নাছিলে আমি নিজৰ মাজতেই আমাৰ এটা গোসাঁই ঘৰ আছিলে এতিয়াও আছে সেইটো তাত গৈ পেলাই আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকে চবে মিলি লোহিত দাহঁতে কেতিয়াবা আহি পেলাই আমাক শিকাই দিছিলে তেওঁলোকৰ এটা ভাল গ্ৰুপ আছিলে বিহুৰ গতিকে আমি সেইধৰণে বিহু শিকোঁ আৰু বিহুৰ কেইদিন আমি ঘৰে ঘৰে বিহু নাচিবলৈ গৈছিলোঁ মানে এতিয়া ভাবিলে একদম মানে সেই কথাবোৰ কিয় বিশ্বাসেই নহয় আৰু আমাৰ পাহাৰত তেতিয়া ইমান ঘৰ নাছিল মায়ে আমাক ৰাতিপুৱা মৰ্ণিং ৱাকত লৈ গৈছিলে আমি ব্ৰাছ কৰি কৰি আমি ফুৰিবলৈ গৈছিলোঁ মাৰ ছাগলী আছিলে বহুত কেইজনী গোহালি আছিলে শাল আছিলে আৰু ছাগলীবিলাকৰ বেলেগ বেলেগ নাম আছিলে এতিয়াও নাম এটা মনত আছে সেন্দুৰী আৰু আমাৰ এনেকৈ পাহাৰ উঠি গৈ পেলাই নিজৰা আছিলে নিজৰাটো এতিয়াও আছে আৰু ধুনীয়া ধুনীয়া বনৰীয়া ফুল বেলেগ ধৰণৰ পৰিৱেশ গতিকে তেনেকুৱা পৰিৱেশবোৰ আমি পাইছিলোঁ আমাৰ দীঘল এটা ৰেডিঅ' আছিল ৰেডিঅ'ত যেতিয়া গান বাজে খুব নাচিছিলোঁ আৰু এটা কথা মনত পৰে মোৰ জুনুকা এযোৰ আছিলে আমি ইমান সৰুতে নাচ শিকাৰ সুবিধাটো পোৱা নাছিলোঁ
নাচ শিকিছোঁ দেৰিকৈ মানে যিটো শাস্ত্ৰীয় নৃত্যৰ শিক্ষা সেইটো দেৰিকৈ আৰম্ভ হয় আৰু সৰুতে আমি সেই ৰেডিঅ'ত যেতিয়া নাচ মানে ৰেডিঅ'ত গান বাজিলে যেতিয়া নাচোঁ আৰু জুনুকা যেতিয়া দেউতাই আনি দিয়ে মোৰ মানে এটা কি আছিলে যেতিয়া কোনোবা মানুহ আহে মই জুনুকাযোৰ পিন্ধি যি জানো আৰু নাচিবৰ খুব মন তেতিয়া এইটো মানে পাব্লিকভাৱে ক'ব নোৱাৰি যদিও মই কৈয়ে দিছোঁ এজন কাবুলীৱালা আহিছিল আমাৰ ঘৰত আৰু মায়ে মানে খুব মানা কৰিছিলে যে তই কাবুলীৱালাৰ আগত নাযাবি আৰু মইতো নাজানো মানুহজন একদম ৰঙা বগা মানুহ এজন একদম প্ৰকাণ্ড আহি বহে দেউতাহঁত অহাৰ আগতে মই কি কৰোঁ পুৰুককৈ ওলাওঁ আৰু মই নাচোঁ অঁ মোৰ চাউণ্ডটো ঠিকে আছেনে বাৰু চাউণ্ডটো ঠিকে শুনিছেনে এতিয়া ঠিক আছে গতিকে মই তেতিয়া নাচোঁ আৰু তেতিয়া তেওঁ মানে এটা নোট এটা উলিয়াই দিয়ে মোৰ এতিয়া ভাবিলে মোৰ ইমান লাজ লাগে কথাটো কিন্তু সেইটো সঁচা কথা সেইটো মই ভাবোঁ যে আমি যেতিয়া এটা এনেকুৱা এটা সময় পাৰ কৰি আহোঁ আমি সকলো কথা আমি ক'ব পৰা হওঁ আৰু আমাৰ আমি ক'লে কিছুমান কথা আমি নিজক মুকলি আমাৰ অনুভৱ হয় তাৰপিছত আহিলে আমি ষ্টেজ পাৰফৰ্ম কৰা হ'লোঁ এতিয়া ৰাজীৱ হৰি কৌশিক আপোনালোকে জানে ৰাজীৱ দাহঁতৰ মানে তেওঁলোকৰ আগ্ৰহতে পাহাৰৰ ওপৰত এটি জেগাত তেওঁলোকে খুব ধুনীয়াকৈ প্ৰত্যেক বছৰ বিহু পালন কৰিছিলে বহাগ বিহু আমি ৰৈ থাকোঁ বহাগী বিদায়টো হয়তো কৰিছিল আৰু আমি বিহু পৰি এটা প্ৰতিযোগিতা পাতিছিল সৰু সৰু ছোৱালীবিলাকৰ কাৰণে সৰু যিবিলাকে নাচে গতিকে আমি তাতে জইন কৰোঁ আৰু চিল পাওঁ ডাঙৰ ডাঙৰ বঁটা দিয়ে আমাৰ বিৰাট ভাল লাগে আৰু খুব ভাল মানুহবিলাক আহিছিলে তাতে এবাৰ বিজয় শংকৰ শিল্পী তেওঁ মোক সুধিছিলে ঐ ছোৱালী আহচোন এক্টিং কৰিবি এনেকৈ সুধিছিলে কিন্তু এক্টিং মানে মোৰ সৰুৰ পৰাই মই এক্টিং ভাল পাওঁ কিন্তু সেই ডাইলগ কোৱা সেইটো সেই কামটো যদি নহ'লহেঁতেন হয়তো মই ভালেই পাওঁ বুলি ক'লোঁ ডাইলগ কোৱাটো মোৰ দ্বাৰাই নহয় কিন্তু মাছ মাৰিব পাৰিবি মই ধুনীয়া ফ্ৰক এটা পিন্ধি আহিছিলোঁ নেকি এদিন কৈছে এনেকুৱা ফ্ৰক পিন্ধিলে নহ'ব বোকা চোকা লগাই দিম পাৰিবি মানে পাৰিম বুলি কৈছিলোঁ গতিকে বহুত মানুহ আৰু বিভিন্ন দেউতাৰ কি হৈছিলে যেতিয়া দেওবাৰ হয় বা অন্য সময়তো বহুত মানুহ আমাৰ ঘৰলৈ আহে আৰু ঘৰত মানুহ আহিলে দেউতাই কয় যে মাজনী কি আঁকিছ লৈ আহ দেখুওৱা তো সেই যে কি আঁকিছ লৈ আহ সেই কথাটো মানে আমাৰ খুব ভাল লাগিছিলে মানে মোৰ বিশেষকৈ মই বহুত অনুপ্ৰেৰণা পাইছিলোঁ আৰু সেই কথাটো মই ভাবোঁ যে প্ৰত্যেকৰ ঘৰতেই যদি ল'ৰা ছোৱালী আছে তেওঁলোকক যদি আমি সেই ধৰণে আমি কৰোঁ বহুত কামো হ'ব আমি যদি এপ্ৰিচিয়েট কৰোঁ সেইটো মানে এক ধৰণৰ এপ্ৰিচিয়েশ্যন মই ভাবোঁ গতিকে আৰু সেই তেওঁলোকো যিসকলে কাম চাইছিলে তেওঁলোকৰো একোটা নিজস্ব এটা তেওঁলোকৰ তেওঁলোকে কিছু উপদেশ দিছিল পৰামৰ্শ দিছিল যে মাজনী এইটো এনেকৈ কৰিলে আৰু ভাল লাগিব আৰু এইটো এনেকৈ কৰিব পাৰা এই ধৰণৰ কথা বহুত কৈছিলে আৰু পিছত যেতিয়া তেওঁলোকে আহে আকৌ সেই কামখিনি মই আকৌ সেই কামখিনি দেখুৱাইছিলোঁ তেওঁলোকক যে এইটো এনেকৈ কৰিলোঁ এইটো এনেকৈ কৰিলোঁ আৰু তেওঁলোকেও ভাল পাইছিল তো সেইটো এটা ৰাপ আছিলে তাৰপিছত আকৌ আৰু কৰি ভাল পোৱা কামৰ ভিতৰত আমাৰ মানে সৰু যিটো গ্ৰুপ আছিলে এতিয়াতো আমি মোৰ চাউণ্ডটো কমি আছে নেকি মানে মোৰ এইটো হেৰি হোৱা নাই নেকি ইয়াত অহা নাই নেকি এতিয়া মাতটো শুনিছেনে ঠিকে চালমা মাতটো শুনিছা এতিয়া মাতটো ঠিককৈ আহিছেনে হয় তাৰমানে ফোন আহিলে ফোন আৰু ফোনটো মই ক'ব পৰা নাই কেনেকৈ হয় হয় আৰু মোৰ ভাল লাগিছিলে চিলাইৰ কাম কৰি আৰু আমাৰ যিটো সৰু গ্ৰুপৰ কথা কৈছিলোঁ সৰু গ্ৰুপটোত আছিলে উৎপল চক্ৰৱৰ্তী তাৰপিছত ইলা এনেকৈ আছিলে আৰু তাহাঁতে এবাৰ মানে মাজে মাজে কি কৰে আমি ৰেডিঅ' চেণ্টাৰত আমি গুচি যাওঁ অকণি মেলত গৈ আমি কবিতা আবৃত্তি তাৰপিছত কোনোবাই সাধু কয় কোনোবাই গান গায় এই ধৰণৰ মানে এটা হৈছিলে আৰু ঘৰত সেইবোৰ শুনি ভালেই পাইছিলে কাৰণ সেইবিলাক আমি নিজে নিজৰ ধৰণে আমি কৰিছিলোঁ মানে আমাক তাৰ কাৰণে কোনেও একো গাইড কৰা নাছিল তাৰপিছত মোৰ খুব ভাল লাগিছিল স্কুলৰ সময়ত চেফালিকা মেৰী
চেফালিকাৰ পৰা মই বহুত উৎসাহ পাইছিলোঁ আমাৰ লগত আছিলে বহুত মানে সবেই টিচি স্কুলত বিশেষকৈ টিচি স্কুলত পিছৰ ফালে মই মেৰিৰ কথাটো ক্লাছ 8-9 মানত এনেকুৱাত আৰু ক্লাছ 7 মানত মই পাইছিলোঁ মোৰ লগৰে এজনী আছিলে পিংকু তালুকদাৰ বুলি ক্লাছ 7ত তাৰ পিছত ছবি নাই অঁকা কিন্তু ইমান ধুনীয়া ছবি আঁকিছিলে আমি চাই থাকোঁ আৰু যেতিয়া ফাইন আৰ্ট ছ'চাইটিত মই গৈছিলোঁ ফাইন আৰ্ট ছ'চাইটিত মোৰ ভাল লাগিছিল মানে গোটেই পৰিৱেশটো মানে তাত দেখিছিলোঁ শিল্পী নীলপৱন বৰুৱা ছাৰ তেওঁ বহুত ডাঙৰ ডাঙৰ কেনভাছত ছবি আঁকি থাকে অইল কালাৰত আৰু বহুত ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাক তাত শিকিবলৈ আহে আৰু সন্মুখত বহুত ডাঙৰ ডাঙৰ গছবোৰ আছিলে তেতিয়া সেই ফিল্ডখনেৰে মানুহবিলাক অহা যোৱা কৰে আৰু মানুহবিলাকে বিভিন্ন ধৰণৰ কথা পাতি থাকে মানে বুজা নুবুজা এটা মানে আমাৰ বয়স তেতিয়া আৰু আমি যেতিয়া মোৰ এতিয়াও মনত আছে এবাৰ মই ঘনচিৰিকা চৰাই আঁকি আছিলোঁ আৰু ঘনচিৰিকা আঁকি থাকোঁতে মই নীলপৱন বৰুৱা ছাৰক গৈ পেলাই কৈছিলোঁ যে ছাৰ মোক দেখুৱাই দিয়ক মই পাৰা নাই মই মটীয়া ৰং তাৰপিছত ক'লা মটীয়া এই ধৰণৰ মানে ৱাটাৰ কালাৰ কৰিছিলোঁ তাৰপিছত তেওঁ মানে এনেকৈ চিগাৰেটটোতো সৰুকৈ তেতিয়াৰ পৰা খায় ধোঁৱা একদম তেতিয়া মানে সেই ধোঁৱা চোৱাও মানে বেয়া লগা নাছিলে এনেইতো এতিয়া মানে মোৰ বৰ বেয়া লাগে কোনোবাই চিগাৰেট খাই থাকিলে মোক খঙে উঠে কিন্তু সেই তেতিয়া যে ভাল পাওঁ যে গোটেই পৰিৱেশটো ওচৰ চাপি যাওঁ ধোঁৱা খালেও খালোঁ তাৰপিছত তেওঁ দেখুৱাই দিয়ে আৰু তেওঁ খুব হাঁহি হাঁহি ইমান ধুনীয়াকৈ তেওঁ ইমান বেছি প্ৰশংসা কৰে একো প্ৰশংসা কৰিবলগীয়া কথা নাছিল আমাৰ এডাল লাইনেই ভাল নহয় কিন্তু তেওঁ মানে বহুত প্ৰশংসা কৰে যে তই বহুত ভাল আঁকিবি এইটো ইমান ধুনীয়াকৈ আঁকিছ এইটো হৈছে এইটো অমুক হৈছে এনেকৈ বহুত প্ৰশংসা কৰে তাৰপিছত বৈকুণ্ঠ গোস্বামী দাদা তেওঁলোকে শিকায় তাৰপিছত আৰু আছিলে তাত তাৰপিছত আৰ্ট কলেজৰ যিখিনি ছিনিয়ৰ মণিকান্ত চৌধুৰী মণিকান্ত দাক মই ভালদৰে পাইছোঁ তাৰপিছত কমল মহন্ত দা তাৰপিছত বিনোদ ৰাজকুমাৰ তেওঁলোকে আমাক টেম্পেৰা আৰু এইবিলাক শিকাইছিল কিন্তু প্ৰথম সময়ত আমি একো তাত শিকোৱা বা তেনেকুৱা এটা পৰিৱেশ নাছিলে কিন্তু আমি দোলা মই ইন্দ্ৰাণী দেৱিকা এনেকৈ আমাৰ এটা গ্ৰুপ আছিলে আৰু মোৰ দাদাও আছিলে তেতিয়া আমি গৈ পেলাই তাতে নিজৰ যি ভাল লাগে আমি এটা সময়ত শেষ কৰোঁ এই ধৰণে আমি বহুদিন ক্লাছ কৰিছোঁ সেইটো মানে কি ক্লাছ আছিল নাজানো কিন্তু আমি চবেই সময়ত যাওঁ আমি সময়ত কৰোঁ আৰু তাত যি আৰ্টিষ্টে কাম কৰি থাকিলে আমাক গাইড কৰি দিলে এনেকুৱা ধৰণে আমি তাত সময় পাইছোঁ আৰু তাত গ'লে কিবা ইমান ভাল লাগে ষ্টুডিঅ'টো পুৰণি এটা ঘৰ তাত পেইণ্টিংবিলাক লাগি থাকে মানুহ আহে কথা পাতে অনবৰত ছবিৰ কিবা নহয় কিবা এটা তাত চলি আছিলে আমি কাৰণ অন্য সময়ততো আমি যোৱা নাই আমি দেওবাৰবিলাকত গৈছিলোঁ আৰু কিছুমান কাঠৰ এনেকুৱা বিচনা কিছুমান বনাই দিছিলে তাত আমি সৰু সৰু টুল আছিলে তাত বহি বহি আমি আঁকিব লাগে তাৰপিছত এই ষ্টেজটোত হেৰিও হৈছিলে মানে মোৰ বহুতবাৰ মানে কেনেকুৱা হৈছে মই গৈছোঁ এৰ খাই গৈছে আকৌ জইন কৰিছোঁ আকৌ এৰ খাই গৈছে এনেকৈ হৈ আছিলে পিছত যেতিয়া নিজে যাব পৰা হ'লোঁ আমি তিনিজনী মানে একেলগে খাৰঘুলিৰ পৰা ৰিক্সাত যাব পাৰোঁ মানে যেতিয়া দেউতাই নিব নালাগে আৰু সেই তেনেকুৱা সময়ত ৰেগুলাৰ হ'ব পাৰিলে আৰু সেই সময়ত অতুল বৰুৱা ছাৰ তেওঁ এতিয়া নাই তেওঁ স্কাল্পচাৰ তেওঁলোকো তেতিয়া খুব এক্টিভ হৈ আছিল সেই সময়ত ষ্টেট আৰ্ট গেলেৰীত এক্সিবিশ্যনবিলাক হৈছিলে শিশু প্ৰদৰ্শনীবিলাক ৰেগুলাৰ হৈছিলে আৰু শিশু প্ৰদৰ্শনী হয়তো মোৰ কেটলগো আছে আগৰ এবাৰ কি হ'ল আমি মানে তেতিয়া মানে ঠিক এনেকুৱা এটা বয়স আৰ্ট কলেজত পঢ়িম তাৰ আগৰ সময় হয়তো তেনেকুৱা তেতিয়া মই কিছু পেষ্টেলৰ কাম নিজৰ ধৰণে কৰিছিলোঁ পেষ্টেল মানে এনেই যিবিলাক আমি লেণ্ডস্কেপ কৰোঁ বা আমি যেনেকুৱা ডিজাইনৰ কামবিলাক কৰোঁ বা ষ্টাডি ৱৰ্ক কৰোঁ সেই তেনেকুৱা নহয় নিজৰ অৰিজিনেল কিবা নিজৰ কল্পনাৰ মতে তেনেকুৱা কৰি চাইছিলোঁ কিছু কাম আৰু সেই গোটেইকেইটা কাম মানে হেৰি হ'ল মানে এক্সিবিশ্যনৰ কাৰণে চিলেক্ট কৰিলে আৰু সেইখন এক্সিবিশ্যন হৈছিলে ষ্টেট আৰ্ট গেলেৰী খুব উৎসাহ পালোঁ মানে সেই টেকনিকটো পিছত হয়তো শিকাইছে যে প্ৰথমতে আমি পেষ্টেলৰ ডাৰ্ক কালাৰ এটা দি লওঁ তাৰপিছত লাইট কালাৰ দি পেলাই স্ক্ৰেচ কৰি আমি উলিয়াম সেইটো আৰু সেই ক্লাছ 7 মানলৈকে মই পূৰা বিহু নাচি আছিলোঁ আৰু বিহু নাচি থকাৰ পিছত
কিবা এটা ঘটনা হৈছিলে হওঁতে দেউতাই কৈছে তই যদি মানে হেৰি শিকিব খুজিছ মানে নাচি থাকিব বিচাৰিছ তেতিয়াহ'লে কিবা ডান্স এটা শিক ভালকৈ এনেকৈ ক'লে আৰু তেতিয়া হেমন্ত বৰ্মন খুৰা তেওঁ সাংবাদিক কৈ দিওঁ ভাল লোৱাই দিওঁ ঢিলাকৈ লগাইছে অকণমান ওপৰলৈ কৰিব হয় মাতটো শুনি আছেনে ঠিকে হয় জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰ্মন তেওঁৰ ছোৱালী গুৰু পুষ্পা ভূঞাৰ ওচৰত নাচ শিকি আছিলে তেতিয়া আৰু ঠিক তেতিয়া হেল্ল' মাতটো শুনি আছে হয় তেতিয়া মই তাতে জইন কৰোঁ আৰু তাৰ পৰা মোৰ নাচৰ শিক্ষা আৰম্ভ হয় সেই সময়ৰ পৰাই তাৰপিছত যেতিয়া মই হেৰিত শিকি থাকোঁ মানে ছ'চাইটিত ফাইন আৰ্ট ছ'চাইটিত শিকি থাকোঁ তেতিয়া মই এটা সিদ্ধান্ত লওঁ যে মই আৰ্ট কলেজতে পঢ়িম আৰু মোৰ ডিগ্ৰীটো আৰ্ট কলেজতে মই কৰিম আৰু সেইমতে মই আৰ্ট কলেজত এডমিশ্যন মোৰ হৈ যায় সময়ত হয় আৰু আৰ্ট কলেজত মই বহুত কেইগৰাকী গুণী শিল্পীৰ সান্নিধ্য লাভ কৰোঁ শিল্পী দিলীপ তামুলী তাৰপিছত অতুল বৰুৱা ছাৰ অজিত শীল ছাৰ তাৰপিছত কন্দৰ্প শৰ্মা ছাৰ তেতিয়া প্ৰিন্সিপাল আছিলে জেবিন বাইদেউ জেবিন আহমেদ ঘোষ ট্ৰাষ্টিদাৰ দীপিকা বাইদেউ দীপিকা হাজৰিকা বাইদেউ এলবাৰ্ণ আলী ছাৰ তাৰপিছত এনেকৈ বিকাশ চক্ৰৱৰ্তী ছাৰ এনেকৈ বহু শিল্পীৰ সান্নিধ্য লাভ কৰোঁ যিটো হয়তো মই কেতিয়াও মানে আৰ্ট কলেজত যদি মই নগ'লোহেঁতেন সেইটো সম্ভৱ নহ'লহেঁতেন কাৰণ আমি যদি কোনো শিল্পীৰ ওচৰত দুই এদিন আমি গৈ পেলাই কিবা এটা শিকোঁ সেইটো মানে এটা দীঘলীয়া সময় শিকা আৰু সাময়িকভাৱে কৰাটোৰ মাজত এটা তফাত আছে পাৰ্থক্য আছে আৰু কলেজত যেতিয়া গৈছিলোঁ তেতিয়া ছিনিয়ৰসকলে আমাক কৈছিলে যে কি শিকি আহিছে সেইবোৰ পাহৰি যোৱা এতিয়া একো নাই জিৰ' এতিয়া তোমালোকে যে আহিছা একদম জিৰ' বুলি ভাবা কাৰণ তেওঁলোকে হয়তো ভাবিছিলে যে মই যিহেতু ফাইন আৰ্ট ছ'চাইটিত শিকিছিলোঁ গতিকে মোৰ হয়তো মনত এটা অহংকাৰ থাকিব পাৰে যে মই এইটো শিকি আহিছোঁ কাৰণ আমি তাতে অলৰেডি আমি প্ৰিণ্ট মেকিঙৰো কিছু শিকিছিলোঁ যেনেকুৱা কালাৰ উৎকত লৈছিলোঁ অলৰেডি গতিকে তেওঁলোকে দেখিছিল আৰু সেইকাৰণে সেই ভ্ৰমবিলাক যাতে নাথাকে আমাক খুব কৈছিলে যে তোমালোকে একো নাজানা আচলতে একদম শূন্য আৰু এতিয়াহে তোমালোকৰ প্ৰথম আৰম্ভণি হ'ব তাৰমানে তাত আমি যিসকল ছিনিয়ৰ পাইছিলোঁ তেওঁলোকৰ মানে তেওঁলোককো আমি নিজৰ গুৰুৰ নিচিনাই আমি মানে নিজৰ মনৰ পৰা আমি তেওঁলোকক তেনেকৈয়ে চাইছিলোঁ যে প্ৰত্যেকৰ পৰা আমি নিশ্চয় কিবা এটা শিকিব পাৰিম আৰু হয়ো সেই পৰিৱেশ আছিলে কলেজত আৰু কলেজত প্ৰত্যেকেই সময়ত গৈছিল আৰু গোটেই দিনটো আমি কাম কৰা দেখিছিলোঁ আমি ছিনিয়ৰ হিচাপে আমি পাইছিলোঁ বহুতকে পাইছোঁ তাৰ ভিতৰত এতিয়া কাম কৰি থকাৰ ভিতৰত এতিয়া তাৰ ভিতৰত কাম কৰি আমি হেৰিক পাইছিলোঁ ত্ৰিদীপ দত্ত তাৰপিছত গণেশ গোহাঁই তাৰপিছত এতিয়া ৰ'জবা এতিয়া চাই আছে চাগে ৰ'জবা আমি একেলগে কৰা ৰ'জবা মধুজিত তাৰপিছত অৱন্ত আমি একে বেটছৰ আছিলোঁ আমি আমাৰ মামাৰ লগত 5গৰাকীমান ছোৱালী আছিলে তাৰপিছত মণিকামা ঠিক আছে ন হয় নাই মাজে মাজে মানে এনেকুৱা লাগিছে যে ঠিককৈ অহা নাই নেকি স্ক্ৰীণখন এইকাৰণে ৰৈ যাবলগীয়া হৈছে আমাক প্ৰত্যেকটো ক্লাছ আমি খুব ভালদৰে আমি কৰিছিলোঁ আমাৰ ছাবজেক্টবোৰ আছিলে অসমীয়া ইংলিছ এই দুটা আৰু আৰ্ট হিষ্ট্ৰী খুব ভাল পাইছিলোঁ জেবিন বাইদেউ আৰ্ট হিষ্ট্ৰী ইমান ধুনীয়াকৈ ঠিক আছে আহিছেনে আৰু মানে নেটৱৰ্কটো গুচি গৈছিলে দেখা পোৱা হৈ আছেনে হয়
তাৰপিছত 2 বছৰ আমি গোটেইবিলাক শিকিছিলোঁ স্কাল্পচাৰ পেইণ্টিং এপ্লাইড আৰ্ট গোটেইখিনি আৰু প্ৰিণ্ট মেকিং তাৰপিছত মই ভাবিলোঁ যে প্ৰিণ্ট মেকিঙত বহুত টেকনিকেল কথা আছে আৰু প্ৰিণ্ট মেকিংটো আগৰ পৰাই মোৰ ভাল লাগিছিল গতিকে প্ৰিণ্ট মেকিংটোকেই মানে মেজৰ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিলোঁ আৰু তেতিয়া আমি মোৰ লগত আছিলে লোহিত ৰাজবংশী আৰু প্ৰফুল্ল মুছাহাৰী আমাৰ মাজত নাই তেওঁ অকালতে ঢুকাই গ'ল মানে শাৰীৰিক অসুস্থতাও আছিলে কিন্তু মই খুব মিছ কৰোঁ প্ৰফুল্লক আৰু আমাৰ ছিনিয়ৰ হিচাপে পাইছিলোঁ মণিকা বাইদেউ আছে তাৰপিছত জয়চন্দা ঋষিৰাজ শৰ্মা আৰু আছিল শান্তনা বাইদেউ নিভাবা আৰু সেইখিনি সময়ত আৰ্ট কলেজত আমি গণেশ দাকো পাইছিলোঁ গণেশ গোহাঁইও আছিলে আৰু এপ্লাইডত আছিলে আপোনাৰ এপ্লাইডতো আছিলে জগদীশ দাহঁত আছিলে আমি বহুত ঘনিষ্ঠ আছিলোঁ এটা সময়ত এনেকৈ বহুতেই আমি মানে যিখিনি কলেজত ল'ৰা ছোৱালী আছিলোঁ মানে এটা ফেমিলিৰ নিচিনা আছিল কাৰণ যিহেতু ল'ৰা ছোৱালী কম আছিলে আৰু মই যেতিয়া মেট্ৰিক কৰোঁ তেতিয়াও মানে মই ফাইন আৰ্টে লৈছিলোঁ ছাবজেক্টটো আৰু তেতিয়া মই সান্নিধ্য লাভ কৰিছিলোঁ পদুম গোহাঁই ছাৰে আমাক আৰ্ট কলেজত সেই আৰ্ট কলেজ নহয় DC স্কুলত আমাক ক্লাছ 9-10ৰ যিটো ক্লাছ লৈছিলে আৰু অলপ দিনৰ কাৰণে মই তেওঁৰ ঘৰলৈও গৈছিলোঁ তেওঁ তাতে আমাক থিয়ৰী দিছিলে অলপমান আৰু এটা কিছু কৰাইছিলে আৰু মেট্ৰিকত তেতিয়া আমাৰ কেইটামান ছাবজেক্ট আছিলে নিৰ্ধাৰিত সেইকেইটা ছাবজেক্ট যদি কোনোবাই কৰিব পাৰে মেট্ৰিকত ছবি বুলি যে কয় সেই মুখস্থ ছবি সেইটোত আৰু কোনোবাই ক্ৰিয়েটিভিটি যদি লগাব যায় তেতিয়াহ'লে নম্বৰ নাপায় একদম কাটা চাটা চিং দি দিব এনেকুৱা আৰু গতিকে আমি কেইখনমান ছবি প্ৰেক্টিছ কৰিবলগীয়া হৈছিলে যদিও সেইটো মোৰ মনৰ ভিতৰৰ পৰা মই সেইটো ভাল পোৱা নাছিলোঁ আৰু সেইটো কৰি পেলাই ভাল নম্বৰো পাইছিলোঁ 90-100ৰ ভিতৰত 90 এনেকুৱা ধৰণৰ নম্বৰ পায় আজিকালিও পায় চাগে নাজানো মই ইমান যোগাযোগবোৰ নাই কিন্তু সেই ছবিকেইখন যদি ধুনীয়াকৈ প্ৰেক্টিছ কৰে তেতিয়া ছবি পায় তেতিয়া মই আকৌ আৰ্ট কলেজলৈ উভতি যাওঁ আৰ্ট কলেজত যেতিয়া 3rd ইয়াৰৰ পৰা আমি গ্ৰাফিক্স লওঁ গ্ৰাফিক্সত তেতিয়া আমি সান্নিধ্য পাওঁ দিলীপ তামুলী ছাৰ আৰু অজিত শীল ছাৰ আৰু অজিত শীল ছাৰে আমাৰ গোটেই টেকনিকেল ছাইডটো ছাৰৰ পৰাই মই শিকিছোঁ আৰু তামুলী ছাৰে গাইড কৰিছিলে বেলেগ দিশত আৰু আমি সেই যেতিয়া মানে প্ৰিণ্ট মেকিংটো যেতিয়া ল'লোঁ প্ৰিণ্ট মেকিং লোৱাৰ লগে লগে বহুত মানে কষ্ট কৰিব পৰাও হ'লোঁ ছাইডবিলাক কাৰণ আমি যদি ষ্ট'ন গ্ৰাইণ্ড কৰিব লাগে আমি লাইমষ্টোনত কাম কৰোঁ লাইমষ্টোন যদি ৰাতিপুৱা আৰম্ভ কৰোঁ গ্ৰাইণ্ড কৰিবলৈ সেইটো মাজত এৰি পেলাই ক'তো যাব নোৱাৰে লাগে আমি বেণ্ড হৈ আমি এটা শিলৰ টুকুৰাৰে আমি মানে আগৰ যিখিনি আঁকা থাকে সেইখিনি আমি গুচাব লাগে আমি যেনেকুৱা আমি যদি পেপাৰত ৰাবাৰ দি মোচা বুলি কওঁ শিলত শিল ঘঁহি বালিৰে ঘঁহি আৰু এটাও স্ক্ৰেচ পৰিব নালাগিব স্ক্ৰেচ মানে এটা যদি এনেকুৱা দাগ পৰি যায় আমি যেতিয়া প্ৰিণ্টত ছবিখন আঁকিম তাত মাজতো সেই তেনেকুৱা ব্লেডেৰে কাটি দিয়াৰ নিচিনাকৈ এটা দাগ আহি যাব আৰু যদি তেনেকুৱা দাগ আহে তেতিয়াহ'লে আৰু ঘঁহি থাকিব লাগে আমি একদম ঘামি জামি আমাৰ অৱস্থা নোহোৱা হৈ যায় আৰু সেই আৰম্ভণিতে আমাক ষ্ট'নবিলাক গ্ৰাইণ্ড কৰিবলৈ দিয়ে গতিকে যিয়ে যাব টুল থাকে আৰু তেতিয়া পানী এভেইলেবল নাই পানীবিলাক আমি ল'ব লাগে কাষৰ হোষ্টেল আছে হোষ্টেলত কুঁৱা আছে আমি তাত বাল্টি লৈ যাওঁ বাল্টি লৈ গৈ তাত পানী কঢ়িয়াই আমি এইবিলাক কৰি এতিয়াও সেই কথাবোৰ মনত পৰিলে ভাল লাগে কাৰণ আমি গ্ৰুপত এটা মানে আমাৰ এটা এনাৰ্জি ক্ৰিয়েট হয় বুলি ভাবোঁ আমি গ্ৰুপত মানে ইটোৱে সিটোক দেখি নিজৰ যদিও ভাগৰ লাগে আমি এইটো কৰি আছে আৰু তাৰপিছত কাম কৰে তাৰপিছত প্ৰিণ্ট লয় মানে বিভিন্নটা মানে ষ্টেজ থাকে তাত আৰু তাৰপিছত মোৰ যেতিয়া নাচৰ স্কুল থাকে মই নাচৰ স্কুলো কৰোঁ মানে গোটেই দিনটো কামৰ লগত আৰু অন্য কথা নাই আৰু তেতিয়াতো ফোন নাই ফোনৰ কথাও নাই লেণ্ডলাইন আছিলে লেণ্ডলাইনটো এটা জেগাতহে পাৰে ধৰিব আৰু একদম ৰাতি শুব পাৰি আৰু সিমানেই সেইটোৱে হ'ল ৰেষ্ট আৰু ঘৰত আহিও কাম থাকিব থিয়ৰী থাকিব পঢ়া থাকিব এনেকুৱা ধৰণৰ গতিকে সেইটো মানে 93ৰ পৰা এটা সুদীৰ্ঘ কাল আৰু 98-99লৈকে সেইটো চিডিউলত আমি চলিলোঁ তাৰ মাজে মাজে বিভিন্ন ধৰণৰ আমি মানে আমাৰ সুযোগ আহিল সুযোগ এনেকুৱা
যেতিয়া আমি আৰ্ট কলেজত পঢ়ি থাকোঁ তেতিয়া ইউথ ফেষ্টিভেল আহিলে ইউথ ফেষ্টিভেলত তেতিয়া জগদীশ দা ছেক্ৰেটাৰী আছিলে আমি সোমোৱাৰ পিছতে হয়তো তেতিয়া ক্লাছিকেল ডান্সত মানে স্কুল কলেজৰ পৰা জইন কৰাৰ মানে সুযোগটো পালোঁ যিটো হয়তো মই বেলেগ কলেজত গ'লে বা মানুহে গমেই নাপালেহেঁতেন যে মই নাচোঁ এনেকুৱা কাৰণ আৰ্ট কলেজৰ পৰিৱেশটোৱে আছিলে এনেকুৱা যে এজনে কি কৰে চবেই জানে আৰু ই বোলে এইটো কমেডি কৰিব জানে বা এই এক্সট্ৰা এইটো কৰিব জানে এনেকুৱা মানে ইজনৰ প্ৰতি সিজনৰ আগ্ৰহটো বহুত বেছি আৰু ছাৰ তেওঁলোকেও খুব মানে মন দিয়ে প্ৰত্যেককে সেইটো এটা বহুত ডাঙৰ মানে কথা বুলি মই ভাবোঁ যে আমি যে এটেনশ্যন পোৱাটো সেইটো বহুত ডাঙৰ কথা জীৱনত গতিকে মই কৃতজ্ঞ সদায় মানে মই যিখন আৰ্ট কলেজত মই পঢ়ি আহিছোঁ সেইখন আৰ্ট কলেজৰ প্ৰত্যেকগৰাকী মোৰ লগৰ প্ৰত্যেকগৰাকী তাৰপিছত মোৰ ছিনিয়ৰ প্ৰত্যেকগৰাকী মোক যি শিকাইছে তেওঁলোক আৰু যিসকলক বাকী আমাৰ এছিষ্টেণ্ট যিবোৰ আছিলে তেওঁলোককো প্ৰত্যেকেই মৰম দিছে তাৰপিছত ছাৰ বা তেওঁলোকৰ হেৰিতেই আয়োজনতে আমি মানে ইউথ ফেষ্টিভেল চাব পাৰিলোঁ ইউথ ফেষ্টিভেলত জইন কৰিলোঁ তাৰপিছত কাৰ্বি মহোৎসৱ এতিয়া সিদিনা মই গম পাইছোঁ এইটো দিলীপ তামুলী ছাৰে হেনো আয়োজন মানে তেওঁলোক যোগাযোগবিলাক ছাৰে কৰিছিলে আমি তেতিয়া জনা নাছিলোঁ আমি তাত ইউথ ফেষ্টিভেলত গ'লোঁ ইউথ ফেষ্টিভেলত আমি তাত থাকিলোঁ তাত দেখিলোঁ সেইবিলাকে বহুত শিকায় তাৰপিছত আমি গৈছিলোঁ আৰ্ট কলেজত আমাৰ আৰ্ট কলেজৰ বাছো আছিলে তেতিয়া আমি শিৱসাগৰত এটা নেশ্যনেল কেম্প এটা হৈছিলে সেইটোতো আমি গৈছোঁ আৰু আমি তেতিয়াই প্ৰথমতে মই মণিকা বাইদেউ প্ৰথমবাৰৰ কাৰণে লগ পাইছিলোঁ তাত মণিকা বা ছিনিয়ৰ মোতকৈ বহুত তাত মই পাইছিলোঁ বহুত ছিনিয়ৰক প্ৰথমবাৰৰ কাৰণে লগ পাওঁ কাৰণ আমি আৰ্ট কলেজ জইন কৰাৰ পিছত সেইটো মানে ডাঙৰ এটা ৱৰ্কশ্বপ আৰু তাত গৈ পেলাই সুভা ব্ৰহ্ম ছাৰ বেনু মিশ্ৰ ছাৰ তাৰপিছত এনেকৈ বহুত শিল্পীক লগ পাওঁ তেওঁলোকে কাম কৰা আমি চাওঁ আমি তাত ছবি অঁকা নাই আমি চাবলৈ গৈছোঁ আমাক চাবলৈ লৈ গৈছিলে তাত সেইটো পৰিৱেশে আমাক বহুত শিকাইছে তাৰপিছত চৰাইদেউ মৈদাম সেইবিলাকতো আমি যাওঁ মানে ফুৰিবলৈ চাবলৈ তাৰপিছত ৰংজুলি কেম্প মধুসূদন দাস তেখেতে আয়োজন কৰিছিলে মধুসূদন দাস ছাৰে গতিকে তাত মোৰ দেউতাও গৈছিলে কিন্তু আমি আমাৰ আৰ্ট কলেজৰখিনি আমি বেলেগকৈ আছিলোঁ আৰু আমি পিছত আহিছোঁ দেৰিকৈ আহিছোঁ দেউতাহঁত আগতে গুচি আহিছিলে তাৰপিছত মোৰ মানে এটা এনেকুৱা এটা ঘটনা ঘটিলে সেইটো এটা টাৰ্ণিং পইণ্ট এটা এক্সিডেণ্ট দুৰ্ঘটনা যি কয় আৰু বেলেগে কিন্তু এটা বেলেগ ডাঙৰ আঘাত সেইটো হ'ল আৰ্ট কলেজত যেতিয়া পঢ়ি থাকোঁ ছেকেণ্ড ইয়াৰ পাওঁ 1994 চন 12 নৱেম্বৰ তেতিয়া দেউতাই কিবা এটা লিখি আছিলে তেতিয়া তাৰ আগে কিছুদিন আগে ৰাম গগৈ আপোনালোকে নিশ্চয় জানে বিশিষ্ট কবি ৰাম গগৈ পথাৰৰ কবি তেখেতৰ কেঞ্চাৰত তেখেতৰ মানে মৃত্যু হয় আৰু মৃত্যুৰ সেই বাতৰিটো দেউতাই অলপ দেৰিকৈ পাইছিলে আৰু তেওঁৰ লগত বহুত বেছি ক্ল'জ আছিল দেউতা মানে খুবেই ওচৰৰ মানুহ দেউতা বহুত আঘাত পাইছিল তাৰপিছত আকৌ যিটো হয় আৰু আমাৰ কোনোবা এজন ঢুকোৱাৰ পিছত তেওঁৰ বিষয়ে লিখা স্মৃতিলেখা লিখিবলৈ দেউতাক ক'লে দেউতা যেতিয়া লিখি থাকোঁতে দেউতাই মানে আমাক কৈছিলে যে মই লিখিব পৰা নাই মোৰ বিৰাট প্ৰচণ্ড মূৰৰ বিষ এনেকুৱা আৰু সেইখিনি সময়তে আমাৰ মই যেতিয়া পুষ্পাঞ্জলি কালচাৰেল একাডেমীত পুষ্পা ভূঞাৰ বাইদেউৰ মানে তত্ত্বাৱধানত তাতেও মই খুব ভালেই মানে পাইছিলোঁ বাইদেউ মোক বহুত মৰম কৰিছিল আণ্টি বুলি কৈছিলোঁ আমি আণ্টি যিবোৰ প্ৰগ্ৰেম মানে বচা প্ৰগ্ৰেম হৈছিল চবতে মোক লৈছিল আৰু সেইবিলাকত ৰিহাৰ্চেল আমি মাজুলীতো প্ৰগ্ৰেম কৰিছিলোঁ মাজুলীত গৈছিলোঁ গুৱাহাটীতো বিভিন্ন জেগাত মানে বিভিন্ন ভাল অনুষ্ঠান আমি কৰিছিলোঁ আৰু আণ্টি যেতিয়া আছিল মানে গুৱাহাটীত কিবা এটা অনুষ্ঠান হ'লে মানে আণ্টিৰ প্ৰগ্ৰেম থাকিবই আৰু খুব ধুনীয়া ভাল মানে ভাল ঠাইত ভাল মঞ্চবিলাক মানে আণ্টিৰ কাৰণে থাকেই আৰু আমি গ্ৰুপত থাকোঁ আমি গ্ৰুপত পাৰফৰ্ম কৰোঁ আৰু আণ্টিৰ মানে মোৰ কি ভাল লাগে আণ্টি বহুত সময়ত আমি মাজত থাকোঁতো মই এনেকৈ হেৰিত থাকোঁ আণ্টি মানে আমি কালিয়া দমন যেতিয়া কৰোঁ আমি সাপ হওঁ আণ্টিৰ ভৰিখন মানে পিঠিত তুলি দিয়ে সেই যিটো মুহূৰ্ত সেইটো মানে এতিয়াও মই মনত পেলাওঁ মোৰ বিৰাট ভাল লাগে মানে কালিয়া দমনৰ যিটো সেই মুহূৰ্তটো গতিকে তাত সেইখিনি সময়ত দেউতাৰ সেই সময়খিনিত মই পুষ্পাঞ্জলি কালচাৰেল একাডেমীত কলহত পেইণ্ট কৰি আছিলোঁ
কলহত তাৰমানে কলহৰ ওপৰত নাচেতো সেই কলহবিলাক আন্টি এটা ডিজাইন ভাবিছিলে ক'লা ৰঙৰ হ'ব তাৰ ওপৰত মানে গোল্ডেনৰ মানে এনেকুৱা এটা চিন থাকে আন্টিৰ এইটো ডিজাইন আৰু মই আঁকিছিলোঁ আৰু আঁকি গোটেই ছোৱালীবিলাকে দিছিলে পইচা মোক দিয়ে মোৰ হাত খৰচ এটাও ওলায় সেইটো হৈ আছিলে ঠিক সেই সময়ত মই এতিয়া দেউতাৰ যেতিয়া এনেকুৱা হ'ল দেউতা আমাৰ তেতিয়া হেৰি আছিলে আমাৰ দূৰদৰ্শনত প্ৰগ্ৰেম এটা আছিল ৰিহাৰ্চেলো চলি আছিলে তেতিয়া সেই 12 নৱেম্বৰৰ দিনটো সেইদিনা দেউতাই ক'লে যে তোক মই আজি আনিব নাযাওঁ মানে আনিব ঠিক নাযাওঁ বুলি ক'লে যে মোৰ বিৰাট মূৰৰ বিষ হৈ আছে তেতিয়া মই ক'লো ইমান মূৰৰ বিষত মই কলেজটো যামেই কলেজৰ পৰা মই নাচৰ স্কুল যাম মোক তই আনিব যাব নালাগে মই দেউতাক তই বুলি মাতো দেউতাই মোক তই বুলি মাতে আমাৰ এনেকুৱাই আমি সৰুৰ পৰা কৰিছোঁ গতিকে ক্ষমা কৰিব ভাবিব পাৰে আপোনালোকে কিয় তই বুলি মাতিছে বেয়া হ'ব পাৰে তেতিয়া দেউতাই কৈছিলে যে তই আহিবি কাৰ লগত আহিবি এনেকৈ কৈছিল তেতিয়া মই মীৰনন্দা বৰঠাকুৰ এই মীৰনন্দা বা আমি একেলগে তেতিয়া অহা যোৱাবিলাক কৰোঁ মীৰনন্দা বাও আছিলে মই মীৰনন্দা বাৰ লগত আহোঁতে মই গুচি আহিম মই সেই কথাটো ক'লোঁ আৰু সেই কথাটোৰ কাৰণে মোৰ নিজৰ আজিও দুখ লাগে মানে মই নিজকে আজিও দুখ দিওঁ মই ক'ব লাগিছিল যে তয়ে মোক আনিব যাবি তেতিয়া হয়তো দেউতা মানে সেই মুহূৰ্তটো পাৰ হৈ যোৱাৰ পিছত দেউতাক চাগে আমি এতিয়াও পালোহেঁতেন মোৰ এনেকুৱা ধৰণৰ মানে মনত ভাৱ আহে যি হওক দেউতা সেই গধূলি তাৰমানে যেতিয়া মই ক্লাছত আছিলোঁ সেই গধূলি মা ঘৰত আছিলে খুৰাও আহিছিলে সেইখিনি সময়ত দেউতাৰ বহুত মানে দেউতাৰ খুব মূৰ বিষাই আছিলেতো দেউতাই কৈছিলে যে মই পাহাৰৰ তললৈ নামি যাম আৰু 5:15 মান হৈছিলে সময় মই চিগাৰেট এটা খাম অলপমান খোজকাঢ়িম আহিম তেতিয়া মানে সমীৰণ বৰুৱা যে শিল্পী তেওঁ উজান বজাৰত থাকে বহুত দিন আমি নাচৰ স্কুলৰ পৰা আহি তেওঁৰ ঘৰত সোমাওঁ দেউতাৰ লগত মই আহোঁতে মানে বহুত ষ্টপেজ থাকে বজাৰ কৰা হয় তাৰপিছত সমীৰণ বৰুৱা খুৰা তেওঁৰ তাতে সোমোৱা হয় তাতো বহা হয় তাৰপিছত আমি বজাৰ সমাৰ কৰি তাৰপিছত আমি ঘৰলৈ আহোঁ এনেকুৱা ধৰণৰ গতিকে আমি ভাবিছোঁ যে বহুত মানে 12 নৱেম্বৰ শনিবাৰ আছিলে সেইদিনা তাৰপিছত বহুত দেৰি হ'ল ৰাতি আমি ভাবিছোঁ যে কিজানি তাত বহি আছে কথা পাতি আছে তাৰপিছত ৰাতি নাহিলে আৰু ৰাতি নাই পিছদিনাও নাই তাৰপিছত FIR মানে লতাশিলত পুলিচত দাদাই লিখি পেলাই দিলে সেইবিলাক তাৰপিছত নাই আৰু বহুত মানে বিচাৰ খোচাৰ গতিকে এই যে দেউতাৰ মানে হেৰিটো নোহোৱা হৈ গ'ল পঢ়ি আছোঁ মইতো ছেকেণ্ড ইয়াৰ দাদা তেতিয়া ডিগ্ৰী পঢ়ি আছে গতিকে লগে লগে মানে আমাৰ মানে এটা প্ৰত্যাহ্বান আহি গ'ল যে আমি কি কৰিম কি ধৰণে কৰিম মোৰ পেহা ওচৰতে থাকে তেওঁলোকে খুব মৰম কৰে পেহাই কৈছিলে যে আজিৰ পৰা আৰু মোৰ ফেমিলিত মানুহ ইমানজন আগত যদি 4জন আছিলে আজি এতিয়া 8জন আমি একেলগে মানে তেওঁ দায়িত্বটো ল'ব বিচাৰিছিলে কিন্তু আমি ভাবিলোঁ যে নহয় তেওঁতো ভালে তেওঁৰ ফালৰ পৰা ঠিকে কৈছে হ'ব তেওঁ যিমান সহায় কৰে কৰিব বা বন্ধু বান্ধৱ যি কৰে কৰিব আমাৰ খুৰা খুৰী আছে ভূপেন চক্ৰৱৰ্তী খুৰা খুৰী তেওঁলোকে যথেষ্ট আমাক সহায় কৰিছে আৰু তেতিয়া মানে আমি ভাবিলোঁ যে নাই নিজেতো কিবা কৰিব লাগিব আৰু তাৰ আগতেই সৰু সুৰা কিবা কিবি কাম কৰোঁ গতিকে আমাৰ কাৰণে এখন ডাঙৰ যুদ্ধ হ'ল মই ভাবিছিলোঁ দেউতাৰ পৰা বহুত শিকিম সেইবোৰ শিকা নহ'ল কাৰণ ইমান মানুহ আহে দেউতাৰ পৰা মানে নতুন প্ৰজন্মৰ চব মানে জাৰ্নেলিষ্টৰ পৰা আদি কৰি কবিসকল আহে বিভিন্ন ফিল্ডৰ চিনেমাৰ ফিল্ডৰ মানুহ আহে তেওঁলোকে কিমান ঘণ্টাই ঘণ্টাই কথা পাতি থাকে গতিকে মই ভাবিছিলোঁ মানে আমাৰো সময় আহিব দেউতাই কেতিয়াবা পঢ়াই শুনাই দিছিলে কিন্তু ইমানকৈ সময় পোৱা নাছিলে মানে আৰু তেতিয়া তাৰ আগে আগে এটা ৱৰ্কশ্বপ হৈছিল মই দেউতাক আঁকিছিলোঁ ফাইন আৰ্ট ছ'চাইটিত তেতিয়া দেউতাক হেনো কৈছিলে যে আপোনাক আঁকিছে আপোনাৰ ছোৱালীয়ে অইলত মই প্ৰথম অইল কৰিছিলোঁ নিজে ক'তো নিশিকাকৈ আমাক তাততো শিকোৱা নাছিলে গতিকে নিজে নিজে আনক দেখি বা দেউতাক যি দেখিছিলোঁ তেনেকৈ মই দেউতাৰ স্কেটছ এটা কৰি পেলাই দেউতা ৰৈ আছে এটা হেৰিত সেই তেনেকৈ আঁকিছিলোঁ দেউতাক কৈ আছিলে বহুতে যে আপুনি দেখিছেনে চাইছেনে সেইখন চাউণ্ডটো কম বুলি কৈছে হয় ক্ষমা কৰিব দেই টেকনিকেল যিবিলাক অসুবিধা হৈছে তাৰপিছত কি কৈ আছিলোঁ গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে হেৰি আহিছিলে অসুবিধা মানে যথেষ্ট আছিলে তাৰপিছত আৰ্ট কলেজত পঢ়ি থকা সময়তে বাহিৰা কাম কিছুমান কৰিব লগা উপায় নাছিলে কৰিবই লাগিছিলে তেতিয়া এপটেক কম্পিউটাৰত মই
এজন দাদা আহিছিলে আমাৰ তাতে তেওঁ সুবিধা কৰি দিছিলে তাত শিকা আৰু সেইটো মই নাম এইকাৰণে ল'ব লাগিব কাৰণ তাৰ পিছত মই ধৰক ডিজিটেল কামৰ প্ৰথম এক্সিবিশ্যন তো সেইটো লিংকৰ পৰাই আহিছিলে কাৰণ তাত যেতিয়া গৈ পেলাই মই এপটেকত মই কম্পিউটাৰ শিকোঁ এপটেকত কম্পিউটাৰ শিকোঁতে তাৰপিছতে মই এপটেক আৰু বেলেগ অনুষ্ঠানত মই গৈ পেলাই কম্পিউটাৰৰ প্ৰশিক্ষণ দিছিলোঁ সেইটো সেই 96-97ৰ ঘটনা আৰু তেতিয়া মই পেইণ্টিং কৰিব লওঁ ডিজিটেল প্ৰিণ্ট আৰু ডিজিটেল প্ৰিণ্টৰ কামবিলাক দেখি অজিত সিল ছাৰে কয় যে তই এখন ছ'ল' এক্সিবিশ্যন কৰ আৰু ছ'ল' এক্সিবিশ্যন কৰাৰ ক্ষেত্ৰত ছাৰে মোক যথেষ্ট সহায় কৰে আৰু সেই সময়ত আৰু কৰা কামৰ ভিতৰত বহুত চিল স্ক্ৰীণ শিকাই দিছিলে চিল স্ক্ৰীণৰ কাম কৰিছিলোঁ আৰু চিল স্ক্ৰীণ কাম শিকি উঠিয়েই বাৰ্ণিক বুলি আমি এখন মেগাজিন উলিয়াইছিলোঁ ক্ষুদ্ৰ আলোচনী এখন আৰু বাৰ্ণিকৰ টিমটোত আছিলে মোৰ দাদা ঋত্বিক চক্ৰৱৰ্তী তাৰপিছত উৎপল নাথ আৰু মই আৰু আৰ্ট কলেজৰ বিভিন্নজনে তাতে লিখিছিলে কবিতা লিখিছিলে ছবি দিছিলে এনেকৈ সেইখন ওলাইছিলে কিছুমাহ আৰু দাম আছিলে 100 টকা মানে সেইটো কৰাৰ আমাৰ এটাই উদ্দেশ্য আছিল যে আমি অন্য কামৰ লগতে আমি এটা জড়িত হৈ থাকিম মানে আমি ধৰক ক্ৰিয়েটিভ কামবিলাকৰ লগত আৰু কলেজৰ যিখন প্ৰাচীৰ পত্ৰিকা সেই প্ৰাচীৰ পত্ৰিকাখনতো আমি মানে জড়িত আছিলোঁ আৰু আমাৰ যিখিনি লগৰ আছিলে যথেষ্ট স্কিল আছিলে আৰু কম্পিটিশ্যনো আছিলে চবৰে মাজত গতিকে এটা আৰু কণ্টেম্পৰাৰী প্ৰিণ্ট মেকাৰ্ছ আছাম বুলি এটা অজিত সিল ছাৰে সেইটো আৰম্ভ কৰিছিলে তাৰ সেইটো কামৰ জৰিয়তে আমি সুযোগ পাইছিলোঁ দিল্লীলৈ যোৱাৰ আৰু দিল্লীত গৈ পেলাই আমি ললিত কলা একাডেমীত আমি প্ৰদৰ্শনীত অংশ ল'বলৈ সুবিধা পাইছিলোঁ আৰু সেইখিনি সময়ত এগৰাকী মানে ছাত্ৰী হিচাপে সেইটো এটা বহুত ডাঙৰ কথা মানে এটা কাৰণ তাত যোৱাৰ লগে লগে কি হৈছিল পৰিসৰটো বহল হৈ গৈছিলে তাত আমি গাড়ী ষ্টুডিঅ' আমি গ'লোঁ গাড়ী ষ্টুডিঅ'ত বিভিন্ন শিল্পীক আমি দেখিলোঁ কাম কৰি থকা কলেজতো আমাৰ মানে এটাই প্ৰেছ আমি এটা লিথো এটা ইচিঙৰ যেতিয়া আমি ডাঙৰ ষ্টুডিঅ' দেখিলোঁ তাত ইমান শিল্পীয়ে এনেকৈ কাম কৰি থাকে সেই বস্তুবিলাক আমি তাত ওলাই নগ'লে আমি নেদেখিলোঁহেঁতেন আৰু যেতিয়া আমাৰ প্ৰদৰ্শনী চাবলৈ বিভিন্নজন আহিল আৰু সেইখন প্ৰদৰ্শনী উদ্বোধন কৰিছিলে মামণি ৰয়ছম গোস্বামী বাইদেউ গতিকে আমি তেওঁকো তাত লগ কৰিবলৈ গৈছিলোঁ গতিকে সেইবিলাক আমাৰ অভিজ্ঞতা বহুত হৈছে সেই সময়ত আৰু যেতিয়া প্ৰদৰ্শনী চাবলৈ অহা যিখিনি মানুহ আছিলে সেইখিনিও তেওঁলোকৰ ভিতৰতো বিভিন্ন মানে ফিল্ডৰ মানুহ আছিলে সাহিত্যৰ তাৰপিছত শিল্পকলা তাৰপিছত কৰ্পৰেট ছাইডৰ জাৰ্নেলিষ্ট এনেকুৱা বিভিন্ন ধৰণৰ আৰু তাত মানে এটা আড্ডা হৈছিলে মানুহবিলাক আহি এনেই চাই গুচি নাযায় মানে ইণ্টাৰেক্ট কৰে ল'ৰা ছোৱালীক সুধিব ছবিলৈ আলোচনা হ'ল আৰু বিক্ৰী হৈছিলে কাম সেইটো এটা বেলেগ ধৰণৰ মানে এটা আনন্দৰ কথা তাৰপিছত এটা সময়ত গৈ আমি তাৰপিছত ইয়াতো গুৱাহাটীতো আমি কৰিছিলোঁ গুৱাহাটীত কৰোঁতে আমাৰ তাতো ছবি বিক্ৰীৰ কথা আহিলে এটা সময়ত ফাইন আৰ্ট ছ'চাইটিত যেতিয়া মই আৰ্ট কলেজত যাওঁ তেতিয়া মই ফাইন আৰ্ট ছ'চাইটিত দেওবৰীয়া ক্লাছবিলাক লওঁ তাৰ আগৰ পৰাই লওঁ ছানডে সৰু গ্ৰুপটো একদম যিটো অকণমানি ল'ৰা ছোৱালীৰ গ্ৰুপটো সেইটো মোক দিয়ে কাৰণ মই ভাল পাওঁ মোৰ ল'ৰা ছোৱালীৰ লগত মোৰ কাম কৰি খুবেই ভাল লাগে গতিকে সেইটো মই বহুত দিন কৰিলোঁ কৰি এটা সময় আহিলে আৰ্ট কলেজ শেষ হ'ল এইফালে মোৰ নাচৰো কোৰ্চ কমপ্লিট হ'ল ডিপ্ল'মা লোৱাৰ সময় আহিলে এই সময়খিনিৰ এটা বেলেগ ধৰণৰ সময় কাৰণ তাৰ আগলৈকেতো একো চিন্তা কৰিবলগীয়া কথা নাথাকে মানে কৰি থাকিলে হ'ল গাইড কৰা মানুহ থাকে বিভিন্ন গাইড কৰিব আমি কৰি থাকিলে আমাৰ মানে মূৰত এখন হাত আমি দেখি থাকোঁ যে গুৰু আছে আমাৰ চিন্তা নাই কিন্তু যেতিয়া শেষ হ'ল সেই সময়খিনি অলপ বেলেগ ধৰণৰ সেই কি কৰিম এতিয়া কি নকৰিম মই এবাৰ ভাবিলোঁ NIDলৈ যাম NIDত পৰীক্ষা দিলোঁ নাপালোঁ সেইটো হ'ল তাৰপিছত ঠিক মানে আৰ্ট কলেজৰ পৰা পৰীক্ষা দি ওলোৱাৰ পিছতে আমি এটা কাম কৰিলোঁ আমি উইভাৰ ছাৰ্ভিচ চেণ্টাৰ বুলি এটা ৰাজগড়ত অফিচ এটা আছিলে উইভাৰ ছাৰ্ভিচ চেণ্টাৰ তাতে মই হেৰিত ল'লোঁ টেক্সটাইল ডিজাইনিঙত জইন কৰিলোঁ যে ডিজাইন শিকিম তাত কিবা কিবি প্ৰজেক্ট থাকে এইবোৰ পালে পইচা পাতি অলপ আহিব ভাল হ'ব আৰু ডিজাইনৰ টেক্সটাইলৰ আমি যিমান শিকিছিলোঁ তাতকৈ বিভিন্ন তাত আৰু মানে এডভান্স কথা আমি শিকিব পাৰিম তাত আমি গ'লোঁ ৰোজবাও গৈছিলে আছে এতিয়া ৰোজবা চাগে চাই আছে চাগে নাজানো
ৰোজবা গৈছিলে, মই তাৰপিছত আমাৰ লগৰ আৰু কেইগৰাকীমান আমি গৈছিলোঁ। তাত শিকিলোঁ 4 মহীয়া কোৰ্চ এটা। তাৰপিছত সময়ত ৰিজাল্ট দিলে। তাৰ পিছৰ সময়খিনিত 2-3 বছৰমান মানে আমি নিজৰ ধৰণে আমি কাম কৰি থাকোঁ, কাম কৰোঁ, এক্সিবিশ্যন কৰোঁ। জাহাংগীৰত এক্সিবিশ্যন কৰিলোঁ, জাহাংগীৰতো খুব ভাল হ'ল, জাহাংগীৰত ছবি তবি বিক্ৰী হ'ল। তাৰপিছত আৰু মুম্বাইতো বহুতকেইটা গেলেৰীত আমি যোগাযোগ কৰিলোঁ। মানে আমি যিখিনি আমি কৰিছিলোঁ সেই সময়ত আমি ভাল পাইছিলোঁ, কিন্তু মানে আমি একো নাজানাকৈ এটা ব্লেংক মানে হেৰি লৈ পেলাই আমি ওলাই যাওঁ, আমি কাম কৰোঁ আৰু তাৰ পৰা আমি এটা ৰিজাল্ট আমি পাওঁ। আৰু তেনেকৈ আমি অভিজ্ঞতাবিলাক কৰিছোঁ। কাৰণ সেইখিনি সময়ত কোনো ইণ্টাৰনেট বা এনেকুৱা বা কোনো যোগাযোগ বা কোনোবাই আমাক ছাপোৰ্ট কৰি আগুৱাই দিছে বা কোনোবা আমাক ছিনিয়ৰ আৰ্টিষ্টে কৈছে যা, সেইখিনি সময়ত মানে কলেজৰ কথাটো পাৰ হৈ আহিলোঁ। তাৰ পিছৰ সময়খিনিত আমি তেনেকৈ আমি সুধিবও নাই যোৱা, আমি নিজৰ ধৰণে। তেতিয়া মোৰ এতিয়াৰ স্বামী প্ৰবীণ কুমাৰ নাথ তেওঁ আহিলে। আমাৰ এটা গ্ৰুপ এটা আছিলে, সেই গ্ৰুপটোত প্ৰবীণ কুমাৰ নাথ, মই, মণিকা দেৱী, তাৰপিছত গৌতম গোস্বামী, তাৰপিছত সুভাকৰ লস্কৰ, এনেকৈ মানে আমাৰ এটা গ্ৰুপ আছিলে। আৰু এই গ্ৰুপটো আমি খুব ষ্ট্ৰংলি আমি বহুদিন বিভিন্ন ধৰণৰ আমি কাম কৰিছিলোঁ। আৰু মই এটা সময়ত ফাইন আৰ্ট ছ'চাইটিটো খুব মানে এক্টিভ আছিলোঁ, সক্ৰিয় আছিলোঁ, প্ৰত্যেকটো কামতে থাকোঁৱেই কৰিছোঁ। মই নিজে আমি কালাৰ উৎকাত ৱৰ্কশ্বপ কৰিছোঁ, ষ্টুডিঅ' আছিলে, ষ্টুডিঅ'ত আমি আগভাগ লৈছোঁ। কাৰণ ছ'চাইটি এনেকুৱা এখন জেগা, সেইখন জেগা মানে বহুত ধুনীয়া ধুনীয়া ভাল ভাল স্মৃতি আছে। আৰু এনেকুৱা কাৰণতেই মই এদিন মানে ছ'চাইটিৰ পৰা মই ওলাইও আহিলোঁ যে মোৰ সেই স্মৃতিখিনি মই তেনেকৈ ৰাখিব খোজোঁ, ধুনীয়াকৈ ৰাখিব খোজোঁ। তাত যাতে কোনো মই আৰু সেইটোক লৈ মোৰ কেতিয়াবা বেয়া লগাটো যাতে নাহে। এটা সময় থাকে নহয়, এটা সময় এইটো সময়লৈকে থাকিলে ভাল লাগিব, এনেকুৱা ধৰণৰ। গতিকে সেইটো সময় পাৰ হ'ল। মানে কাম কিন্তু সদায় চলি আছে। আমি সদায় পেইণ্টিং কৰিছোঁ, গ্ৰাফিক্স কৰিছোঁ, ড্ৰয়িং কৰিছোঁ, এক্সিবিশ্যন কৰিছোঁ। এই যিটো প্ৰচেছ সেইটো কেতিয়াও মানে ৰৈ থকা নাই। এতিয়াও মানে আচৰিত লাগে যে ইমান বছৰ পাৰ হৈ গ'ল নে। এতিয়া লাহে লাহে কামৰ চ'ল' এক্সিবিশ্যন কৰিলোঁ বহুতকেইখন। নাচৰ 2000ৰ পৰা নাচৰ নৃত্যাঞ্জলি একাডেমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে। সেইখন NGO নাছিলে ষ্টাৰ্টিঙতে, পিছত আমি মানে NGOলৈ আমি হেৰি কৰিলোঁ, কনভাৰ্ট কৰিলোঁ। গতিকে নাচত মানে কথাটো নাচৰ স্কুল খোলাৰ কথাত অনুবাইদেউ যদি আছে গম পাব। মই প্ৰথমতে অনুবাইদেউৰ অনুশ্ৰীয়া ডান্স একাডেমি তাত গৈ পেলাইও শিকাইছিলোঁ। পুষ্পাঞ্জলিত শিকোৱাৰ পিছত তাত গৈ যেতিয়া শিকালোঁ, অহা যোৱাটো বহুত দূৰ হয়। আৰু পিছত ভাবিলোঁ যে নিজৰ যদি এখন হয় তাত, কাৰণ নিজৰ বহুত কাম কৰিবলৈ মন যায়, বিভিন্ন ধৰণৰ আইডিয়াজ আহে। গতিকে মই ভাবিলোঁ মোৰ যদি নিজৰ গ্ৰুপ এটা হয়, মানে মই নিজৰ যি ইচ্ছা মই কৰিব পাৰিম, সেইটো এটা বিৰাট ফূৰ্তিৰ কথা। মানে ভাল পাওঁ, কি পাম কি নাপাম সেইটো পিছৰ কথা। মানে ছবি আঁকাৰ পিছত ছবিখন কোনোবাই ল'ব নল'ব, বা নাচটো নাচাৰ পিছত কোনোবাই চাব নাচাব, এই যে নাচ এটা মনত আহিলে যে এই গানটো এনেকুৱা, এই সুৰটো এনেকুৱা, বা এনেকুৱা এখন ডান্স ড্ৰামা কৰিব পাৰি, এনেকুৱা এখন ছবি আঁকিব পাৰি, এইটো এটা এক্সপেৰিমেণ্ট কৰিব পাৰি, মানে সেইটোৱেই কামখিনি কৰাই থাকে। ৰিজাল্ট নাজানো, কিন্তু ৰিজাল্ট আহে। মানে এতিয়া মই ক'ব পাৰোঁ ৰিজাল্ট, প্ৰত্যেক কামৰে ৰিজাল্ট কিন্তু আহে। আৰু নিজক মানে টিউন কৰি ৰখাটো, যে মই ৰাতিপুৱা উঠিয়ে সদায় মই ভাবোঁ যে মই আজি কি কৰিম, এইটো এটা হৈ গৈছে যে আজি কি কৰিম। যদি গা খুব বেয়াও থাকে তেতিয়াও যদি কিবা এটা একদম যদি একো কৰা নাযায় মনটো খুব বেয়া লাগে প্ৰত্যেক দিনাই। মানে বা অন্য যদি একো নহ'ল, কোনোবা এজন ভাল মানুহৰ লগত দুআষাৰ কথা পাতি নিজকে বুষ্ট কৰা, সেইটো যে কোনোবাই যদি ভাল কাম এটা কৰিছে সেইটো মই শুনি মোৰ ভাল লাগে। আৰু যদি একো নহয়, আৰু মোৰ এটা কথা মোৰ ভাল নালাগে, মানে আমি বহুত সময় মানুহক এনেই ভাল বুলি কৈ, মানে যিটো ভাল নহয়, ভাল নোহোৱা বস্তু এটাক আমি ভাল বুলি যেতিয়া আমি কওঁ, সেইটো মই মানে পচন্দ নকৰোঁ পাৰ্চনেলি। মানে আমি ইজনে সিজনক আমি উৎসাহ দিব লাগে, কিন্তু সহজ ধৰণে সঁচা কথাটো কৈ, এইটো মোৰ মানে ফিল হয়। তাৰপিছততো এটা সময়ত বিয়াৰ কথা আহিলে, বিয়া হ'ল, এতিয়াও কাম কৰি আছোঁ। আৰু এক্সিবিশ্যন মানে বিষয়টো এনেকুৱা এটা বিষয়, এক্সিবিশ্যনখন আমাৰ এখন মঞ্চ, সেইখন লাগিবই, সেইখন আমি কৰিবই লাগিব, নিজৰ কামখিনি সেইটো কৰিবই লাগিব।
আৰু নিজৰ যিটো শৈলী সেই নিজৰ শৈলীটোক নিজে আগবঢ়াই নিব লাগিব সেইটো আমাৰ আৰু সমাজৰ প্ৰতি আমাৰ এটা ৰেছপন্সিবিলিটি আছে আমি আমাৰ দায়িত্বটো এইটোৱে যে আমি যদি ভাল কাম কৰোঁ আমি যদি ঠিক ধৰণে আমি কামটো কৰি যাওঁ আমি নিজৰ কামৰ প্ৰতি যদি আমি সিনচিয়াৰ হওঁ সেইটো এটা সামাজিক দায়বদ্ধতাও তাৰ লগে লগে কিন্তু পালন হৈছে বুলি ভাবোঁ কাৰণ প্ৰত্যেকেই নিজৰ কামটো যদি সিনচিয়াৰলি কৰে যদি কোনোবাই নাচিছে তেওঁ যদি প্ৰত্যেক দিনাই সাধনা কৰিছে কোনোবাই যদি শিকাইছে প্ৰত্যেকটো ষ্টুডেণ্টৰ লগত তেওঁৰ যদি এটা আত্মিক সম্পৰ্ক এটা হৈছে সেই যিয়ে শিকিছে তেওঁ যদি কিবা এটা পাইছে মানে সৰু সৰু কথা কিন্তু আজি যেনেকৈ মই মনত পেলাইছোঁ মোৰ প্ৰত্যেকগৰাকী মোৰ গুৰুৰ কথা মই মনত পেলাইছোঁ ঠিক তেনেকৈ এতিয়া বৰ্তমান মই সত্ৰীয়া শিল্পী সত্ৰীয়া নৃত্যশিল্পী নৰেন বৰুৱা তেওঁৰ মানে তত্ত্বাৱধানত মই সত্ৰীয়া শিকি আছোঁ 10 বছৰমান আগলৈকে শিকিলোঁ তাৰপিছত আকৌ এটা বিৰতি হ'ল এতিয়া আকৌ শিকি আছোঁ মই প্ৰত্যেক দিনে আমি শিকিয়ে আছোঁ আৰু মই ভাবোঁ যে নিজৰ কামখিনিক যদি এনেকৈ যদি আগবঢ়াই লৈ গৈ থাকিব পাৰোঁ আৰু তাৰ লগে লগে ইচ্ছা আছে কিছু সাংগঠনিক কাম কৰাৰ সেইটো ভাল পাওঁ কৰি মানে ভাল কাম কিছু এতিয়া ইণ্টাৰভিউ কিছু প্ৰগ্ৰেম কৰিছোঁ কাৰণ মই ভাবোঁ যে আমাৰ লিখা বস্তুবিলাকত কিছুমান বস্তু নোহোৱা হৈ থাকে এতিয়া যদি আমি নীলমণি ফুকন ছাৰৰ যদি কিতাপ পঢ়োঁ তেওঁ যিসকলে যথেষ্ট কাম কৰিছে কিন্তু আপুনি মন কৰিব তাত অজিত শীল শিল্পী অজিত শীলৰ নামটো তাত বাদ পৰি গৈছে গতিকে সেই একে সময়ত বাকী শিল্পীবিলাকৰো কাম আছে কিন্তু তেখেতৰ কামত তাত মানে একোৱে নাই এই কথাবিলাক কিন্তু এটা সময়ত গৈ পেলাই চৰ্চা হ'ব আৰু পিছৰ জেনেৰেশ্যনটো গম নাপাব যে কোনে কি কাম কৰিলে নকৰিলে গতিকে এনেকুৱা কথাবিলাক মনত ৰাখি পেলাই কিছু ইণ্টাৰভিউ প্ৰগ্ৰেম ভালদৰে মোৰ কৰাৰ ইচ্ছা আছে আৰু আৰম্ভ কৰিছোঁ আৰু তাৰ নামটো দিছোঁ কথা আৰু হেণ্ডিক্ৰাফ্টটো আৰ্টৰ লগত ৰিলেটেড আমি হেণ্ডিক্ৰাফ্টৰ জৰিয়তে নিজক বহুতখিনি আমি সবল কৰাৰ এটা সুযোগ পাইছিলোঁ এটা সময়ত এতিয়া কৰি থকা নাই এতিয়া কৰিছোঁ নিজৰ ধৰণে কিন্তু এটা সময়ত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এম্পেনেল ডিজাইনাৰ হিচাপে কাম কৰিছিলোঁ বহুতকেইটা কাম কৰিছোঁ আৰু সেই কামৰ পইচাৰে আমি আৰ্টত ইনভেষ্ট কৰিছিলোঁ মানে এক্সিবিশ্যন বা এখন এক্সিবিশ্যন কৰাটো এটা বহুত ডাঙৰ খৰচ আৰু আপোনালোকে মানে যদি ভালকৈ বিচাৰ কৰে গম পাব যে ইয়াত ধাৰণা নাই মানুহৰ তেনেকুৱা এক্সিবিশ্যন এই এক্সিবিশ্যনত কিহৰ পইচা লাগে এনেকুৱা ধৰণৰ ছবিখনটো তাত গৈ আঁৰি দিলে হ'ল কিন্তু সেই যে ফ্ৰেমিং কালাৰ গোটেইখিনি এটা এৰেঞ্জমেণ্ট বা বাহিৰলৈ লৈ যোৱা তাত বহুত খৰচ হয় আৰু বাহিৰৰ শিল্পীবিলাক এই ক্ষেত্ৰত বহুতখিনি তেওঁলোকৰ সুবিধা আছে কেনেকুৱা সুবিধা তাত বহুত আৰ্ট গেলেৰী আছে আৰ্ট গেলেৰীবিলাকে স্পন্সৰ কৰে বাহিৰৰ আৰু কিছু ঠাইৰ এনেকুৱা আছে ধৰক কলিকতাৰ তেওঁলোকৰ এটা নিজৰ এজেণ্ডা থাকে যে আমি কলিকতাৰ আৰ্টিষ্টখিনিক আমি প্ৰমোট কৰিম এই ধৰণৰ আমাৰ ইয়াতো হৈছিলে 2-3টা এনেকুৱা আৰম্ভ হয় কিন্তু চলি নাথাকে কাৰণটো আমি হয়তো বিচাৰ কৰিবও নাই যোৱা কাৰো লগত আলোচনাও কৰা নাই গতিকে আমি নাজানো কিন্তু আমি এইটোৰ অভাৱ অনুভৱ কৰোঁ মানে এটা যদি এনেকুৱা এচাম মানুহ আহে মানে আৰ্টক প্ৰমোট কৰিবলৈ সেইটো বহুত ভাল কাম হ'ব কাৰণ এতিয়া আমাৰ অসমত ভাল ছবি আঁকি থকা মানুহ ৰেগুলাৰ কাম কৰি থকা মানুহ আছে আৰু ভাল ধৰণে গতিকে কোনোবাই যদি বিজনেছটো ইয়াত কৰিব খোজে কাৰণ তেওঁলোকে ধুনীয়াকৈ 40-50%লৈকে তেওঁলোকে কৰে মোৰ এটা মাজতে এটা এনেকুৱা অভিজ্ঞতা হ'ল মোৰ ছবি এখন এটা গেলেৰীয়ে তেওঁলোকে কৈ পেলাই বাহিৰত লৈ গ'ল বাহিৰত লৈ যোৱাৰ পিছত ইয়াৰে গেলেৰী আছিলে তাৰপিছত লৈ যোৱাৰ পিছত বহুত দিন খা খবৰ নাই মই বাৰে বাৰে সুধি আছোঁ যে মোক ছবিখন দিয়ক ছবিখন কি হ'ল তেওঁলোকে কথাটো কিবা কিবি কৰি পেলাই পিছুৱাই থাকে তাৰপিছত মই এবাৰ ক'লোঁ যে নাই মোৰ এইখন ছবি বেলেগে কিনিব মই মিছাকৈ ক'লোঁ যে মোৰ এইখন ছবি বেলেগে কিনিব গতিকে মোক ছবিখন লাগে আৰু মোক ইমান দিনৰ ভিতৰত লাগে তেতিয়া তেওঁলোকে ক'লে যে ছবিখন বিক্ৰী হৈছে কথাটো তেনেকুৱা মানে আপুনি যদি নিজৰ কামটো লৈ পেলাই মানে খবৰ কৰিবলৈ পাহৰিলে গেলেৰীয়ে খাই দিব সেইটো পইচা একদম সঁচা কথা তাৰপিছত তেওঁলোকৰ পৰা পইচাটো উলিয়াওঁতে মোৰ কিছু সময় লাগিল কিন্তু মই উলিয়ালোঁ গতিকে ছবি বিক্ৰী হয় ছবিৰ বজাৰ আছে ছবি কিনা মানুহ আছে চব আছে কিন্তু সেই মানুহখিনি আমাক লাগে কাৰণ আৰ্টিষ্টেতো ছবি আঁকে তেওঁলোকে কৰিব এনেকৈ কাম কৰিব পাৰে বা আমি কৰিও আছোঁ কিন্তু চবৰে পক্ষে সেইটো বৰ এটা মানে
সম্ভৱ নহয় কিছুমানৰ কাৰণে বহুত চ্যালেঞ্জিং হয় কাৰণ কিনা মানুহে কি কৰে সদায় ভাবি থাকে যে মই কিমান কমত কিনিব পাৰোঁ আৰু তেওঁলোকে কিনি পেলাই কি কৰে যিখিনি মানে বায়াৰ্ছ আছে তেওঁলোকে আকৌ সেইখিনি বেলেগ এটা জেগাত ইনভেষ্ট কৰি দিয়ে ইয়াত বহুত অকশ্যন হাউচ কিছুমান আছে সেই অকশ্যন হাউচত তেওঁলোকে তাত মানে নিজকে ৰেজিষ্টাৰ কৰি পেলাই দিব পাৰে আৰু আপোনালোকে এটা কথা আপোনালোকে মন কৰিব যেতিয়া আপোনালোকে অৰিজিনেল কাম কিনে সদায় আৰ্টিষ্টৰ পৰা লিখিতভাৱে আপোনালোকে এখন চাৰ্টিফিকেট ল'ব লাগে সেইটো আপোনালোকে কৰিব যিসকলে নাজানে তেওঁলোকক কৈছোঁ আপোনালোকে যদি অৰিজিনেল পেইণ্টিং কিনে আৰু অৰিজিনেল পেইণ্টিং আপুনি যদি ঘৰত ৰাখে সেইটো কিন্তু আপোনাৰ কাৰণে এটা ষ্টেটাছ সেইটো বাহিৰৰ মানে মানুহে সেইটো খুব গৰ্ব অনুভৱ কৰে যে মোৰ অৰিজিনেল কাম এটা আছে আৰু মই বহুত এনেকুৱা মানুহো লগ পাইছোঁ বাহিৰৰ যিখিনি বিদেশত থকা মানুহবিলাকৰ কাৰোবাৰ ঘৰত যদি অৰিজিনেল পেইণ্টিং নাথাকে তেওঁলোকৰ নিচিনা দুখীয়া মানুহ নাই মানে এতিয়া মোৰ ভাল লাগিছে বহুত আমাৰ কবি সাহিত্যিক এনেকুৱা তেওঁলোকে এই ৰুচি এটা লৈছে এই ৰুচি মানে তেওঁলোকৰ গঢ় লৈছে আৰু তেওঁলোকে লৈছে কাম কিনিবলৈ আৰম্ভ কৰিছে এইটো এটা খুব শুভ লক্ষণ আৰু ভাল লাগিছিলে মোৰ দুই এটা কথা মই ক'ম এবাৰ নীলদাই মোৰ পেইণ্টিং কিনিছিলে কিমান দামত কিনিছে এইটো ডাঙৰ মানে হেৰি কথা নহয় কিন্তু নীলদাই মোৰ শিল্পী নীলপৱন বৰুৱাই মোৰ পেইণ্টিং কিনিছে সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ আৰু শিল্পী পুলক গগৈ তেওঁ মোৰ কাম কিনিছিলে আৰু মই তেতিয়া ভাবিছিলোঁ যে এইসকল শিল্পী তেওঁলোক কিমান মহান আমিতো একো নহয় তেওঁলোক কিমান ডাঙৰ তেওঁলোক এষ্টাব্লিছ তাৰপিছত কাম এটা কিনিব খোজা মানে কি যে তই কাম কৰি থাক তাৰ ভিতৰুৱা কথাটো এনেকুৱা যে আমি আছোঁ কাম কৰি থাক আগবাঢ়ি যা এনেকৈ মই ভাবিছোঁ আৰু তেওঁ ধুনীয়াকৈ থৈও দিছে পুলক দাই দেখুৱাই মোক খুব ভাল লাগে আৰু তেওঁ খুব এপ্ৰিচিয়েট কৰে আৰু নৱকান্ত বৰুৱা ছাৰ তেওঁ দলঙত তামি ঘৰা সেইখন কিতাপত তেওঁ বেটুপাত লৈছিলে তাৰপিছত সমীৰ তাঁতী তেওঁৰ কিতাপত বেটুপাত ল'লে বেটুপাতত মোৰ ছবি মানে পাব্লিছ হ'ল তাৰপিছত নীলমণি ফুকন ছাৰৰ কিতাপ এখন কিন্তু দুৰ্ভাগ্যক্ৰমে তাত নামটো নাই মোৰ গতিকে তাত মোৰ নামটো নাপাব ছবিখন মই জানো আৰু এইটো এনেকৈ থাকি যাব কাৰণ মই যেতিয়া প্ৰকাশকক সুধিছিলোঁ প্ৰকাশকক সোধোতে তেওঁলোকে ক'লে সেইটো নিয়ম নাই হেনো মানে ডিটিপি যিয়ে কৰে তেওঁৰ নাম থাকিব তাতে কিন্তু যিয়ে ছবি আঁকে লিখকজনৰো নাম থাকিব কিন্তু যিয়ে ছবি আঁকিছে যাৰ কাৰণে বেটুপাতটো ইমান ধুনীয়া হৈছে বা বেয়া হৈছে তাৰ নাম তাত নাথাকে তো মই কৈছোঁ যে এইটো নিয়মটো সলনি হ'ব লাগে আৰু লিখি পেলাই দিছোঁ নাজানো এতিয়া তাৰ কি হৈছে তাৰপিছত আৰু মই অকণমান কাম কৰিম বুলি ভাবিছোঁ কাম এখন কৰিছোঁ মই দিনৰ পৰা মই আৰম্ভ কৰিছোঁ দিন মানে গধূলিৰ পৰা মই দুটামান ষ্ট্ৰ'ক মাৰিম আৰু কিছু আগৰ কাম দেখুৱাম আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আজি মোৰ জন্মদিন আপোনালোকে মোক আশীৰ্বাদ দিব যাতে কাম কৰি যাব পাৰোঁ নাচৰ স্কুল আছে নৃত্যাঞ্জলি একাডেমি তাৰপিছত আমাৰ NGOত আছে নৃত্যাঞ্জলি একাডেমি আৰু গোয়েনিকা স্কুল অফ ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইন টাচ এনেকৈ বিভিন্ন মানে আমাৰ সৰু আমাৰ প্ৰজেক্ট আছে আৰু আমি একেলগে কাম কৰি আছোঁ মোৰ স্বামী প্ৰবীণ কুমাৰ নাথ আমি একেলগে কৰোঁ আমি যি কাম কৰোঁ আমি একেলগে ডিছকাছ কৰোঁ কৰি আমি কাম আৰম্ভ কৰোঁ তেনেকৈ আৰু আজিও এতিয়া যে মই প্ৰিণ্ট দেখুৱাম সেই ক্ষেত্ৰতো তেওঁ সহায় কৰিছে কাৰণ পৰ্টফলিঅ' বহুত ওজন আমি থৈ দিছিলোঁ ওপৰত মই বোলো চালমাই কৈছে যেতিয়া মই কামখিনি মই দেখুৱাম আজি মোৰ ভাল লাগিব গতিকে মই দুটামান ষ্ট্ৰ'ক মাৰিম মই বেছি সময় পেইণ্টিঙত নিদিওঁ তাৰপিছত মই প্ৰিণ্টখিনি দেখুৱাম আৰু তাৰপিছতে অনুষ্ঠানটো শেষ কৰিম কাৰণ গোটেইটো বাট যাবলৈ আছে আৰু কাম কৰি থাকিবলৈ আৰু এনেকৈ কৰিবলৈ আপোনালোকে আমাক মানে পৰামৰ্শও দিব লাগিব ক'বও লাগিব আৰু ভুল হ'লে ভুলটোও কৈ দিব লাগিব গতিকে মই অকণমান কাম দেখুৱাম এতিয়া বাহিৰৰ এক্সিবিশ্যনৰ কথা ক'বা মই কথাবোৰ কৈ থাকোঁতে মই এটা ডাঙৰ কথাই নক'লোঁ মই 2010ত ইটালী গৈছিলোঁ আৰু এক্সিবিশ্যনখন কিউৰেট কৰিছিলে
ৰবীন্দ্ৰ বৰ্মা, তেওঁ ছিনিয়ৰ আৰ্টিষ্ট দিল্লী, তেখেতে কৰিছিলে। আৰু মোৰ শিকাৰ ক্ষেত্ৰত মই 3জন মানে বিশিষ্ট শিল্পীৰ মই নাম ল'ম। অজিত চিল ছাৰৰ কথা মই কৈছোঁ, দিলীপ তামুলীৰ কথাই কৈছোঁ, আৰু লগতে মই বিলাস শিন্দে, মই ছাৰৰ কথাও ক'ম। ছাৰৰ পৰা মই বহুতখিনি মই শিকিব পাৰিছোঁ। ছাৰক মোৰ কিবা অসুবিধা হ'লে মই ছাৰৰ লগত মই যোগাযোগ কৰিব পাৰোঁ, মই বিভিন্ন ধৰণে মই ছাজেশ্যন ল'ব পাৰোঁ, আৰু বিভিন্ন কথা তেনেকৈ মই আলোচনা কৰিব পাৰোঁ। গতিকে মই খুব কৃতজ্ঞ। আৰু নাচৰ ক্ষেত্ৰত মই এতিয়া বৰ্তমান তামিল ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই MA কৰি আছোঁ। ফাৰ্ষ্ট ইয়েৰটো কমপ্লিট হ'ল, এতিয়া ছেকেণ্ড ইয়েৰৰ পাঠ্যক্ৰমসমূহ চলি আছে। মই এইটো পিংক কালাৰটো মই বনাইছোঁ এতিয়া। ইয়াত আছে ৰেড আৰু হোৱাইট, এক্ৰেলিক কালাৰ। অকণমান পনীয়াকৈ মই বনাইছোঁ, পানী অলপ বেছিকৈ দিছোঁ। এক্ৰেলিকৰ মিডিয়ামটো হ'ল পানী। আৰু তলত যে ব্লু দেখিছে এইখিনি শুকাই গৈছে, গতিকে ইয়াৰ লগত মিক্স নাই হোৱা। মই অকণমান এক্সপেৰিমেণ্ট কাম কৰি ভাল পাওঁ, গতিকে মই ব্ৰাছ ইউজ কৰা নাই। মই যেতিয়া ৱৰ্কশ্বপত কাম কৰিছোঁ বহুতে দেখিছে মই কেনেকৈ কাম কৰোঁ। এইটো শৈলীটো মই নিজেই বনাইছোঁ, মই কাকো ফ'ল' কৰা নাই। মই আনক দেখি পেলাই মোৰ টুলছটো মই ইউজ কৰা নাই। এইটো মই নিজে উদ্ভাৱন কৰিছোঁ যে মই এনেকৈ ৰংটো দি চাওঁচোন কেনেকুৱা লাগে। আৰু এই শৈলীত মই বহুতকেইটা কাম কৰিলোঁ, আৰু কামকেইটা ভালেই পাইছে এতিয়ালৈকে। আপোনালোকে এই কামটো শেষ হ'লে মই দেখুৱাম, এইটো কমপ্লিট হ'লে দেখুৱাম, কাৰণ বহুত সময় লাগে। নাচৰ ক্ষেত্ৰত, ভাৰতনাট্যমৰ ক্ষেত্ৰত পুষ্পা ভূঞা বাইদেউৰ সান্নিধ্য পোৱাৰ লগতে মই অনু বাইদেউৰ লগত আমি এটা ৱৰ্কশ্বপ আয়োজন কৰিছিলোঁ খগেন্দ্ৰনাথ বৰ্মন ছাৰক মাতি। সেই তেতিয়া খগেন্দ্ৰনাথ বৰ্মন ছাৰৰো সান্নিধ্য লাভ কৰোঁ। আৰু এতিয়া মই যিটো MA প্ৰজেক্ট লৈছোঁ তেওঁলোকৰ জীৱনৰ বিষয়ে লিখিছোঁ, আৰু সেইবিলাক পিছতো থাকি যাব। গোটেইখিনি কালেক্ট কৰি মানে পুষ্পা ভূঞা বাইদেউৰো গোটেই জীৱন সৰুকালৰ পৰা কেনেকৈ কি ধৰণে তেওঁ কিমান ষ্ট্ৰাগল কৰি গ'ল, ক'ত থাকিলে, কি কৰিলে, নিজকে কিমানটা নৃত্যৰ লগত জড়িত কৰিলে, সেই আটাইবিলাক মানে আকৌ নতুনকৈ ষ্টাডি কৰিছোঁ। আৰু এটা ইউটিউব চেনেল আছে, সেইটোতো অলপ কাম কৰি আছোঁ। সেইটো মোৰ নামেৰেই, অদিতি চক্ৰৱৰ্তী। তাত মানে সেইখিনি লগাই গৈ আছোঁ। আৰু যেতিয়া ইটালী গৈছিলোঁ 2010-ত, আহি বহুতকেইটি খণ্ড লিখিছিলোঁ তাৰ ওপৰত। কাৰণ আমি ৰুমতো গ'লোঁ। আমাৰ পাডুৱাত হৈছিলে এক্সিবিশ্যনখন, বহুত ডাঙৰ এক্সিবিশ্যন, বহুত মানুহ আহিছিলে। আৰু তাত মই পাৰফৰ্ম কৰিছিলোঁ, এদিন ভাৰতনাট্যম আৰু অসমীয়া গানতো মই পাৰফৰ্ম কৰিছিলোঁ। তাৰপিছত ঢাকাতো এক্সিবিশ্যন হৈছে, নেপালত হৈছে, তাৰপিছত বাৰ্লিনতো হৈছে। বাৰ্লিনত এটা গেলেৰীত কামো আছে। ভাল লাগে, কাকো যদি চিনি নাপাওঁ, তাৰপিছত কাম এটা যেতিয়া পঠিওৱাৰ পিছত সেইটো এপ্ৰিচিয়েট কৰা হয়, ভাল লাগে। আৰু এটা কথা ক'ব লাগিব, সেইটো যেতিয়া এই 99ত এজন কিউৰেটৰ অমিত মুখোপাধ্যায়, তেওঁ এটা খুব ডাঙৰ প্ৰজেক্ট এটা লৈছিলে, এজ অফ দ্য চেঞ্চুৰী। তাত মই তেতিয়াতো ছাত্ৰ ছাত্ৰী আছিলোঁ সেইখিনি সময়ত। তেতিয়াই এটা মোৰ কাম, 4গৰাকী শিল্পীৰ ভিতৰত ময়ো এগৰাকী আছিলোঁ। অসমৰ আছিলে, মোৰ মনত থকা শিল্পীৰ ভিতৰত চেত্ৰীদাৰ নামটো মোৰ মনত আছে। আৰু মোক কৈছিলে তেওঁ, যেতিয়া আমি ললিত কলাৰ তেওঁৰ ওচৰলৈ আমি যাওঁ,
তামুলী ছাৰে চাগে আমাক লৈ গৈছিলে মোক কৈছিলে তুমি বঙালী কিয় নোকোৱা এনেকৈ কৈছিলে মানে চক্ৰৱৰ্তীটো শুনি তেতিয়া মই কৈছিলোঁ মই বঙালী নহয় তেতিয়া মানে এতিয়া মই বঙালী ক'ব পাৰোঁ অলপমান তেতিয়া মানে মই বঙালী একদম ক'ব নোৱাৰোঁ বুজি পাওঁ তেতিয়া কৈছে তুমি কিয় বঙালী নোকোৱা এনেকৈ কৈছিলে মই বঙালী নহয় ছাৰ কোনেও বিশ্বাস নকৰে তেতিয়া এইধৰণে মই লেয়াৰত কামটো কৰোঁ বিদেশত যোৱাৰ মানে বহুত বস্তু শিকিব পালোঁ এক্সিবিশ্যনবিলাক চাব পালোঁ ডাঙৰ ডাঙৰ কণ্টেম্পৰেৰী আৰ্ট নেপালত দেখা পালোঁ বহুত ইনষ্টলেশ্যন খুব ধুনীয়া ইমান ভাল লাগিল এনেকুৱা লাগিছিলে যে আহি আৰু কামেই কৰি থাকিম অহাৰ পিছত কাম হৈছে বহুত কিন্তু মই ভাবোঁ চবেই যাব লাগে আৰু অসম চৰকাৰে শিল্পীসকলৰ কাৰণে বাহিৰত টুৰৰ কাৰণে মানে ফাণ্ড দিব লাগে সেইটো এটা খুব ভাল কাম হ'ব তেনেকুৱা এটা প্ৰজেক্ট কোনোবাই দিব পাৰে কিন্তু কাৰণ বাহিৰত যায় কাৰণ চবেইতো আৰু নিজৰ খৰচত যাব নোৱাৰে সেইটো সম্ভৱ নহয় কিন্তু শিল্পীসকলৰ কাৰণে সেইটো এটা খুব দৰকাৰী কথা আমাৰ কালচাৰেল গ্ৰুপবিলাক গৈ থাকে কিন্তু আমাৰ কালচাৰেল মানে আৰ্টটোক বাদ দি দিয়া হৈছে ইয়াতে সেইটো বহুত বেয়া কথা কৰিছে মানে বেয়া লাগে মানে প্ৰত্যেকটো ফিল্ডক সমানে নাই নিয়া নাচৰ মানুহখিনি গান গোৱা মানুহখিনিয়ে শিল্পী নহয় প্ৰত্যেকটো ফিল্ডৰ যিসকলে ক্ৰাফ্ট কৰিছে মানে গোটেইখিনি সাঙুৰি কামটো কৰা নাই হোৱা আৰু এইবিলাকত অকণমান কাঢ়া মানুহ এজন লাগে যিয়ে ধৰিব পাৰে এক ধৰণৰ নহ'লে কামবিলাক কি হ'ব এক ধৰণৰ হৈ থাকিব মানুহে বাহিৰত গমো নাপাব গতিকে মই এনেকৈ কামটো মই কৰি থাকিম এতিয়া মই আগৰ প্ৰিণ্ট কিছুমান দেখুৱাম এইটো লাইট জ্বলে নেকি এইটো কাম যে কৰি আছিলোঁ এইটো এইফালৰ পৰা হ'ব এনেকৈ এইটো মই কৈছিলোঁ যে উইভাৰ ছাৰ্ভিচ চেণ্টাৰত টেক্সটাইল ডিজাইনিং টেক্সটাইল ডিজাইনিঙৰে কাম এইবোৰ আমি ড্ৰয়িঙৰ কিবা এটা প্ৰজেক্ট কৰিছিলোঁ তাৰে পঠালিকে দেখুৱাইছিল এইবিলাক আমি ফিল্ম বনাব লাগে এইটো মানে হেৰিত এইটো ট্ৰেন্সপাৰেঞ্চি দেখিছেনে এইটো এটা এটা কালাৰৰ কাৰণে আমি ফিল্ম বনাব লাগে তো এইটো মোৰ চিল স্ক্ৰীনৰ প্ৰিণ্ট এটাৰ ফিল্ম আছিলে এইটো এটা এইবিলাক ফিল্ম এইটো প্ৰিণ্টটো ইয়াত কালাৰ আছে প্ৰথমতে য়েল্লো মাৰিছিলোঁ য়েল্লো মেৰুন অৰেঞ্জ আৰু ডাৰ্ক ব্লু পাৰ্পল টাইপৰ ব্লুটো এইটো এখন ফিল্ম এইকেইটা একেটাই প্ৰিণ্ট মই এতিয়া বাকী কামলৈ গৈছোঁ এইটো উড ইণ্টাৰভিউ এইটো কাঠত এনগ্ৰেভ কৰি পেলাই কৰা হৈছিল এই টেকনিকটো মই মনিকা বাইদেউৰ পৰা শিকিছিলোঁ কাৰণ এইটো আমাৰ ইয়াতে আৰ্ট কলেজত তেনেকৈ কৰোৱা হোৱা নাই ইয়াতো সেই বালিৰে গ্ৰাইণ্ড কৰি টুলছবিলাক বেলেগ হয় আৰু কাঠৰ মানে পিচটো কেনেকুৱা গছজোপা যেনেকুৱা তাক মানে পঠালিয়ে কাটি উলিওৱা পিচ এইটো মই মনিকা বাইদেউৰ পৰা শিকিছিলোঁ
সোসাইটিত কৰিছিলো এইটো কাম এইটো হেৰিতেই মানে 2005-06 পিছত আৰু এইবোৰ কলেজৰ পৰা ওলোৱাৰ পিছত আমি যেতিয়া একেলগে কাম কৰোঁ সেই তেতিয়া কৰা মানে একেটা কামৰ বহুত কেইটা প্ৰিন্ট পাৰিতো মই ইমান দেখুৱাই নাথাকো এইকেইটা বাকি কাম আছে এইটো এটা কালাৰ লুটকাট আছিলে খত্ৰিয়া লৈ প্লে কৰা কালাৰ দুটা কালাৰ হোৱাইট টু বেস আছিলে তাৰ ওপৰত ৰেড তিনটা কালাৰ এটা গ্ৰীনৰ নিচিনা আৰু তাৰ ওপৰত এটা ডাৰ্ক ব্ল্যাক টাইপৰ এইটো মিক্স মিডিয়া এইবোৰ সেই আগৰ কাম পুৰণি কাম গুটিটো অহা নাই কিন্তু সেই আৰু ওপৰ ফালে গ'লে এইটো লিথোগ্ৰাফ এইটো মিক্স মিডিয়া এইবোৰ কেতিয়াও এক্সিবিশন হোৱা নাই এইবিলাক এক্সিবিট হোৱা নাই এইবিলাক নিজে কৰা কাম আৰু আপোনাৰ এইবোৰ তেতিয়াই কৰা ডিজিটেল সেই সময়ৰে ডিজিটেল এইবোৰ monoprint monoprint colograph woodcut এইবোৰ ফুল sheet paper কৰা 98 ৰ কাম woodcut litho color litho
লিথো আৰু কলেজৰ পিছত কৰিব পৰা নাই কাৰণ লিথোৰ কাৰণে প্ৰেছ লাগে নিজৰ বেলেগ ধৰণৰ এতিয়া এটা প্ৰেছ লোৱা হৈছে এইটো মোৰ প্ৰথম কালাৰ এয়া আছিলে লিথো আছিলে এইটোত মই ভুল এটা কৰিছিলোঁ সেইটো পাৰা নাই আৰু এইটো টেকনিকেল মানুহে গম পাব ইয়াত ভুল নাই দেই এইটো শুদ্ধটো মই মগ্ন বুলি এটা মানে সিৰিজ কৰিছিলোঁ সেই মগ্ন সিৰিজৰে কাম এইটো ইয়াৰ আগতো আছিলে মানে এজনী ছোৱালীৰ কল্পনা গোটেই সেইটো লৈ পেলাই কাম হৈ আছিলে আগতে এখন ব্লগ লাগে এখন সিল স্ক্রিন এখন পুলকদাৰ এটা প্ৰিন্ট কৰিছিলে এইটো ৰংটো মোৰো বৰ ভাল লাগে মিঠাৰ এইটো লিনো আছিলে লিনো কাট এইটো সিল স্ক্রিন এইটো কাট ইয়াৰে এটা প্ৰিন্ট আগত দেখুৱালো এই রাইস পেপারত এইটো লিথো এইটো সিল স্ক্রিন আৰু এইখন কোঠা বহি এইটো এবাৰ দেখুৱালো চাগে ড্রয়িং এটা পিছৰ সময়ত কৰা পিছত কৰা এইটো চাগে 2010 দিলোঁ দেখোন তোমাক তাতে কেনেকৈ তোমাক দিছিলোঁ চাব তোমাক বহি দিছোঁ কি থ'লা তোমাক প্ৰিণ্টৰ কাৰণে চাব মই আৰু এখন এতিয়া আজি কৰি আছিলোঁ ড্ৰয়িংখন মই ক'ৰবাত থ'লোঁ তোমাক যে বহি এখন দিলোঁ দুখন তেতিয়া ক'ত থ'লা দুখন যে দিলোঁ প্ৰিণ্ট আছে যে টাইম যথেষ্ট হয় মই পেইণ্টিংখিনি মোৰ ডাঙৰ সেইকাৰণে মানে মই ভাবিছোঁ কিছু ফটোগ্ৰাফ অলৰেডি আপোনালোকে দেখা পাইছে বাৰু হেৰিত মই বিভিন্ন ধৰণে পোষ্টবিলাক দিছোঁ গতিকে দেখিছে তথাপি ইয়াতে মই ফটোখিনিকে মই দেখুৱাই দিম এইবোৰ ডাঙৰ সাইজৰ কাম ফটোগ্ৰাফে দেই এইবোৰ মোৰ এক্ৰেলিক কেনভাছত কৰা সাইজবোৰ 3 ফুট 4 ফুট 2 ফুট 3 ফুট 2 ফুট 2 ফুট এই কামটো মোৰ বাৰ্লিনত আছে বাৰ্লিনৰ গেলেৰী এটাত এই কামটো ঢাকাত আছে
এইটো ডাঙৰ কাম, এইটো 6 ফিট বাই 6 ফিটৰ, এইটো 4 ফিট বাই 4 ফিট, এইটোত মই এৱাৰ্ডো পাইছিলোঁ। এইটো 3 ফিট 5 ফিট, এইটো 2 ফিট 2 ফিট, এইটো 3 ফিট 5 ফিট। এইটো মোৰ হাতত নাই এতিয়া কাম। ভাল লাগিল, আপোনালোকৰ বহু সময় ল'লোঁ আজি, আৰু ইমান দেৰি মোৰ লগত সময় দিয়াৰ কাৰণে, মোৰ অনুষ্ঠানটি চোৱাৰ কাৰণে সকলোলৈ মোৰ শ্ৰদ্ধা, ধন্যবাদ, কৃতজ্ঞতা জনালোঁ। নমস্কাৰ, শুভৰাত্ৰি।